যেনেকৈ তেওঁলোকে কাহ আনি তেওঁলোকে আজি কি অৱস্থা কৰি পেলালে একে অশান্তময় পৰিৱেশ কিন্তু মণিপুৰলৈ তেওঁলোকে নাযায় এইবোৰ দেখি এই বিজেপি চৰকাৰখনে ভয় খাই পেলাই এতিয়া এওঁলোকে কি কৰিছে এওঁলোকৰ হাতত আগৰে পৰা ইডি চিবিআই নিয়া এইবিলাক তেওঁলোকৰ হাতত তেওঁলোকৰ এজেঞ্চি গভৰ্ণমেণ্ট এজেঞ্চিবিলাক তেওঁলোকে লৈ ল'লেহি যেনেকৈ কয় বেটি বচাও বেটি পঢ়াও এই যে শুৱলা ডাইলগবিলাক কয় এওঁলোকে সংবিধান হটাও গাঁতি বচাও এই কথাটোৰ কাৰণে তেওঁলোকে এই কাম বিৰোধীৰ বাবে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব বা শাসকীয় দলটোৰ বাবে কেনেধৰণৰ কিবা তেওঁলোকৰ কাৰণে তেওঁলোক কেনেধৰণে আচলতে লাভান্বিত হ'ব কাৰণ বিৰোধীয়ে এটা কথা কৈছে যে যিবিলাক ঠাইত বিজেপিৰ শাসিত চৰকাৰ নাই তাৰ চৰকাৰৰ কাৰণে তেওঁলোকৰ আচলতে যথেষ্ট অসুবিধাৰ তেওঁলোকৰ সন্মুখীন তেওঁলোক হ'বলগীয়া হ'ব আৰু ইয়াৰ পূৰ্বেও আমি বিভিন্ন সময়ত দেখি আহিছোঁ যেটো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে হৈছিল আৰু বিৰোধী এটা কথা উল্লেখ কৰিছে যে যিকোনো সময়ত এই কেন্দ্ৰীয় সংস্থাসমূহ লগাই ইডি বা চিবিআই জালত তেওঁলোকক পেলাব পাৰে এনে ধৰণৰ বহুখিনি কথা এতিয়া চৰ্চাত আছে গতিকে আপুনি এই দিশটো কেনে ধৰণে চাইছে কি সুবিধা হ'ব পাৰে কি অসুবিধা হ'ব পাৰে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আটাইখিনি কথা আমি আপোনাৰ জৰিয়তে আমি জানিবলৈ বিচাৰিম হয়তো যেটো আমাৰ এবাৰ পাৰ্লিমেণ্টত 130তম যেটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল আনা হৈছে 2025 ইয়াত আপোনাৰ দিছে যে 30 দিন সময় মিনিমাম যদি 30 দিন সময় এজন মন্ত্ৰী বা এজন মুখ্যমন্ত্ৰী বা প্ৰাইম মিনিষ্টাৰ যদি জেলত যাবলগীয়া হয় under facing some মানে খুব গ্রিভেন্স মানে খুব ডাঙৰ এটা যদি অপৰাধত যাবলগীয়া হয় আৰু যেটো জেল টাইম around 5 years মান হ'ব তেনেকুৱা ক্ষেত্ৰত 31তম দিনা তেওঁ পদটো এৰিব লাগিব বা এটো এৰা যাব এটোৱে আপোনাৰ এটা নতুন এটা হেৰি আৰম্ভ কৰি দিছে যে কথাটো হৈ গল কি এটো যেটো ফেডাৰেল স্ট্ৰাকচাৰ প্ৰথমতে ধৰিব পৰা যায় যে এটো এটা খুব এটা ৰুলিং পাৰ্টি যেতিয়া থাকে তেনেকুৱা ধৰণৰ আমি দেখো আগতেও দেখিছো কংগ্ৰেছ শাসিত যেতিয়া আছিল ইউপি গভৰ্ণমেণ্ট বা তাৰ আগতো দেখিছিলো যে ষ্টেট বিলাকত ফেডাৰেল স্ট্ৰাকচাৰছ বিলাকত তেওঁলোকে কৰে এই চৰকাৰৰ দিনত আমি দেখিছো মহাৰাষ্ট্ৰত ৰাতাৰাতি ভিতৰত চৰকাৰ চেঞ্জ হৈ গৈছে গোৱাত হৈছে অৰুণাচলত হৈছে বিভিন্ন জায়গাত তেনেকুৱা হৈছে কংগ্ৰেছ ইউপি দিনতো আমি তেনেকুৱা দেখিছিলো এই ফেডাৰেলিজমত এটা আঘাত হানা যেন লাগিব এই বিলৰ থ্ৰুদি এইখন এখন সাংঘাতিক মাৰাত্মক হ'ব কি ক্ষেত্ৰত যিবিলাকত কোয়েলিশন গভৰ্ণমেণ্ট চলি থাকিব যিজনত 3জন বা 4জন মন্ত্ৰী থাকিব সেই মন্ত্ৰী 3জন বা 4জনৰ এগেইনষ্টত যিকোনো এটা চাওক আজি যদি আপোনাৰ যিকোনো এটা যদি কেছ এটা অপৰাধমূলক কেছ এটা দি দিয়া হয় বিভিন্ন ক্ষেত্ৰত কৰাপচন হ'ব পাৰে এইটো বেলেগ ধৰণৰ আপোনাৰ এনএসএ কেছ হ'ব পাৰে দিবলগীয়া হয় তেতিয়ালে 30 দিনৰ ভিতৰতো যদি যায় তেতিয়ালে কি হ'ব কোয়েলিশন পাৰ্টনাৰটোৱে তেওঁলোকে লগালগ গভৰ্ণমেণ্টৰ পৰা বিদ্ৰোহ কৰিব লাগিব আৰু সেইখনত এটা যিটো কেন্দ্ৰত যিখনে চৰকাৰ আছে সেই চৰকাৰৰ প্ৰতি তেওঁলোকৰ এটা ইনক্লিনেশ্যন অটোমেটিক আহি যাব যিটো আমি দিল্লীত আপুনি চাওক সত্যেন্দ্ৰ জৈন তেখে পিডব্লিউডি মন্ত্ৰী থাকোতে তেখেতে এটা টেন্ডাৰৰ ক্ষেত্ৰত ইডি এনকুৱাৰী হৈছিল 2019 চনত ইডি এনকুৱাৰী দিলে তেওঁ প্ৰায় 900 দিন জেলত থাকিবলগীয়া হ'ল কিন্তু আজি যোৱা মাহত তেওঁক সিবিআই কি কৰিলে যিখন দিলে ৰিপৰ্ট ক্লোজাৰ ৰিপৰ্টত দিলে যে তেওঁৰ এগেইনষ্টত আমি কোনো এভিডেন্স নাপালো সেইকাৰণে ক্লোজ কৰিবলে সিবিআই কোৰ্টক দিলে যে এটো কেছটো ক্লোজ কৰিব পৰা যায় আমি যে এতিয়াটো আদালতৰ ৰায়লে অপেক্ষা কৰিবলগীয়া নহয় সো এটো আমাৰ আইনতে আছে আমাৰ বুলি নহয় পৃথিৱীৰ যিবিলাক ডেমক্ৰেটিক কান্ট্ৰি গোটেইবিলাকৰ আইনত এটা কথা আছে যে ইউ আৰ ইনোসেন্ট আনটিল প্ৰুভড গিল্টি এই বস্তুটোৰ ওপৰত এটা মাধমাৰ পৰিব আৰু আইনখন কি দৃষ্টিভংগী লৈ পেলাই আনিছে মই নাজানো মই ধৰক মোৰ কথাকিটাহে কৈছো এনেকুৱা নহব পাৰে আৰু বিদৰ আৰু বিদংভাৱে আলোচনা কৰিলে আৰু আমি যদি দেখো তেতিয়াহলে তাৰ স্বৰূপটো গম পাম কিন্তু যেটো বেসিক ফান্ডামেন্টাল যেটো আপোনাৰ কথা হৈ গল কি যে ফেডাৰেল স্ট্ৰাকচাৰত আপোনাৰ সেন্টাৰে যি কোনো সময়ত আঘাত হানিম বুলি হানিব পাৰে কি আমি দেখিছো যে বহুত ক্ষেত্ৰত ইডি চিবিআই ইত্যাদি অনুষ্ঠানবিলাকক আপোনাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টে ব্যৱহাৰ কৰি পেলাই বিভিন্ন ৰাজনৈতিক নেতাবিলাকক বা তেওঁলোকৰ বিৰোধী নেতাবিলাকক এনেকুৱা হলটেকত পেলাইছে আৰু চৰকাৰ এতিয়া পৰিৱৰ্তন হ'ব বাধ্য হ'ব এইটোৱে আপোনাৰ এটা সাংঘাতিক কথা এটা দিছে আৰু আগতে ইয়াৰ নজিৰ আছে এইকাৰণে মই দেখো যে এইখিনি আপোনাৰ এই বিলখন অৱশ্যে এটা কথা এতিয়া যেহেতু বিজেপি কনষ্টিটিউচন এমেণ্ডমেণ্ট বিল পাছ হ'বৰ কাৰণে দুটা লোকসভা ৰাজ্যসভা দুটাতে আপোনাৰ 2/3 মেজৰিটি লাগিব যেটো আজি ক্ষেত্ৰত বিজেপি মই দেখা নাই যে তেওঁলোকে এটো পাৰিব আলটিমেটলি বিলখন আপোনাৰ জইণ্ট পাৰ্লিমেণ্ট কমিটি তেওঁলোকৰ তালে যাব প্ৰস্তাৱনাত কিন্তু এনেকুৱা ধৰণৰ বিল এখন আনি পেলাই আকৌ এটা ইমান ধুনীয়াকৈ চলি আছে সকলো তাৰ আকৌ দেশৰ মাজত এটা অস্থিৰতা আকৌ গোটেই ৰাজনৈতিক দলবিলাকৰ মাজত যিটো এটা বিভাদ যিটো অলৰেডিয়ে চলি আছে যে আগতে আমি দেখিছিলো যে ৰাজনীতি বিৰোধী পক্ষ শাসক পক্ষ সব একেলগে থাকি দেশৰ কাৰণে চিন্তা কৰে এতিয়া দেখিছো নহয় বিৰোধী মানে একেবাৰে বেলেগ দেশৰ হে বিৰোধী তেনেকুৱা হৈছে যে শাসক পক্ষৰ লগতো কোনো মিলি পেলাই ভাল কিবা কাম কৰিলেও দেখিছো মই বিৰোধী এটো বিৰোধ কৰিবলগীয়া হৈছে এনেকুৱা ধৰণৰ পৰিস্থিতি এটা সৃষ্টি যে হৈছে এটোৱে খুব দেশখনৰ কাৰণে দুৰ্ভাগ্যজনক আৰু এনেকুৱা ধৰণৰ আইন আছে আমাৰ সুপ্ৰিম কোৰ্টৰ ওপৰত বিশ্বাস আছে আমাৰ জাস্টিস ডেলিভাৰী সিস্টেমৰ ওপৰত আমাৰ বিশ্বাস আছে সেই বিশ্বাসটো অক্ষুণ্ণ ৰাখি পেলাই নবা চাগে সত্যেন্দ্ৰ জৈনৰ নিচিনা মানুহ এজন মনীষ সিসোদিয়াৰ নিচিনা মানুহ এজনো এইটো যদি হ'লতে তেটো মন্ত্ৰিত্ব গ'লতে আলটিমেটলি গভৰ্ণমেণ্টখনে পতন হ'লতে
সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে এইখন বিলে আৰু অস্থিৰতা এটা আনিব, এই ৰাজনৈতিক দলৰ মাজৰ ভিতৰত মেতবিৰোধবিলাক বাঢ়িব আৰু চৰকাৰৰ প্ৰতি যিটো জেনেৰেল ৰাইজৰ এটা অনীহা আৰু সকলো মানে এটা টেনশ্যনত যিটো কৰে সেনেকুৱা এটা অৱস্থাত কাম কৰিবলগীয়া বাধ্য হ'ব মন্ত্ৰী বিধায়কবিলাক। যিকোনো সময়তে চেণ্টাৰৰ কথা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যদি কথাৰে বিপৰীতে যায় তেওঁলোকৰ চৰকাৰখন পতন হোৱা এটা সম্ভাৱনীয় থাকে। মানে অবিজেপি শাসিত যিবিলাক আজি তাৰিখত অবিজেপি অহাকালি যদি ইউ পি এ গভৰ্ণমেণ্ট আহে তেওঁলোকে এখন মিছইউজ কৰিব, মই কথাটো কৈছোঁ। তেনেকুৱা ধৰণৰ সেইকাৰণে এনেকুৱা ধৰণৰ কাম কৰিব নালাগে যিটো আপোনাৰ দেশখনৰ কাৰণে ইয়াত কোনো বেনিফিট নকৰে। আইনৰ ছিষ্টেমটোক আপুনি ষ্ট্ৰেংথেন কৰক, আপোনাৰ সুপ্ৰিম কোৰ্ট আছে, বিভিন্ন হাইকোৰ্ট আছে, তেওঁলোকে কোনোবাই যদি ভুল কৰিছে তেওঁলোকে কৰক, আৰু বিভিন্ন এজেঞ্চি আছে তেওঁলোকক এম্পাৱাৰ কৰক, তেওঁলোকক ক্ষমতা দিয়ক সঠিকভাৱে কাম কৰিবলৈ। মই বাৰু অনুৰূপত ডেকা ৰজাৰ চলি আহিছোঁ। আপৰ ক্ষেত্ৰত আমি এটা মানে কেনেধৰণৰ আচলতে এটা ঘটনা ঘটি গৈছে সকলোৱে জানে বা দেখিছে। এই বিধেয়কখনৰ কথা উত্থাপন হোৱাৰ পূৰ্বেই সকলোৱে জানে, সকলোৱে দেখিছিল যে দিল্লীৰ মুখ্যমন্ত্ৰী সেইখিনি সময়ৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ ৰোষৰ সন্মুখীন হ'বলগীয়া হৈছিল বা ইডিয়ে তেওঁক যিহেতু এটা বিশেষ গোচৰত তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ দৰে এটা ঘটনা ঘটি গৈছে। তাৰ পাছত আমি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ ক্ষেত্ৰতো দেখিবলৈ পাইছিলোঁ তেনেধৰণৰ এটা ব্যৱস্থা। এতিয়া কেনেধৰণৰ অস্থিৰতাৰ পৰিৱেশ আনিব পাৰে বুলি আপোনালোকে ভাবিছে? চাওক, প্ৰথম কথাটোৱে হ'ল এটা হিটলাৰী ব্যৱস্থা, এটা স্বৈৰতান্ত্ৰিক ব্যৱস্থা, একনায়কত্ববাদী ব্যৱস্থা আৰু আইন ব্যৱস্থা, ন্যায় ব্যৱস্থাৰ এটা অপব্যৱহাৰ কৰিবৰ কাৰণে এই চৰকাৰখনে অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই ধৰণৰ আইনবিলাক তেওঁলোকে প্ৰণয়ন কৰিবলৈ বিচাৰিছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে অভিযুক্ত হোৱা মানুহবিলাক অপৰাধী কেনেকৈ হ'ব? আৰু যদি অভিযুক্ত হয় প্ৰমাণ নোহোৱালৈকে, এখেতে কোৱাৰ নিচিনাকৈ যে প্ৰমাণ নোহোৱালৈকে অভিযুক্তসকল অপৰাধী হ'ব নোৱাৰে। আৰু এজন মানুহ যেতিয়া অভিযুক্ত হ'ব সেই অভিযুক্ত মানুহজনক কাৰাগাৰলৈ পঠিয়াব, 30 দিন তেওঁলোকৰ চৰকাৰ, তেওঁলোকৰ কথা, তেওঁলোকৰ সকলো ব্যৱস্থা, তেওঁলোকৰ মেচিনাৰী সকলো থাকিব। তাত তেওঁলোকে সেই মানুহগৰাকীক অভিযুক্তৰ পৰা অপৰাধীলৈ তেওঁলোকে পৰ্যবেক্ষিত কৰি দিব পাৰে 30 দিনৰ ভিতৰত, য'ত নেকি তেওঁলোকৰ হেজাৰ হেজাৰ কোটি টকাৰ লুণ্ঠন কৰা মানুহবিলাকক তেওঁলোকে জেললৈ নপঠিয়াই তেওঁলোকে মন্ত্ৰী দি পেলাই বহুৱাই থৈ দিছে। তেওঁলোকে অজিত পাৱাৰৰ পৰা আৰম্ভ কৰি প্ৰফুল পেটেল, ছগন ভুজবল, অশোক চৌহান, বাবৰ সিদ্দিকী, হিমন্ত বিশ্ব শৰ্মা, শুভেন্দু অধিকাৰী, মুকুল ৰয়ৰ পৰা আৰম্ভ কৰি এগালমান মানুহৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিলে আৰু সেই মানুহবিলাকক এতিয়া তেওঁলোকে সসন্মানে তেওঁলোকে মন্ত্ৰিত্বৰ চকীত বহুৱাই থৈ দিছে। আজি আপোনালোকে চাওক, আজি আম আদমী পাৰ্টীৰ 4গৰাকীকৈ নেতা, এগৰাকী দুগৰাকীও নহয়, আৰু স্বয়ং দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক তেওঁলোকে কি কৰিলে? শাৰীৰিকভাৱে মানসিকভাৱে ভাঙি পেলাবৰ কাৰণে তেওঁলোকে এটা মিছা অভিযোগত তেওঁলোকে অভিযুক্ত কৰি তেখেতক জেললৈ পঠিয়াই দিলে। আজি সত্যেন্দ্ৰ জৈন ডাঙৰীয়া যিগৰাকী মানুহৰ কাৰণে আজি দিল্লীৰ স্বাস্থ্য ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হৈছিলে, তেওঁলোকে সেইবিলাক সহ্য কৰিব নোৱাৰিলে আৰু তেওঁলোকে কি কৰিলে? 4গৰাকী নেতাক বিনা কাৰণত তেওঁলোকে জেললৈ পঠিয়াই দিলে। ইডি তেওঁলোকৰ হাতৰ পুতলা, CBI তেওঁলোকৰ হাতৰ পুতলা, তেওঁলোকে যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিব। এতিয়া যেতিয়া এইখন আইন আনিব নহয়, আইনখন অনাৰ পিছত তেওঁলোকে ন্যায় ব্যৱস্থাৰ ওপৰত কি বিশ্বাস ৰাখিব? মানুহৰ ন্যায় ব্যৱস্থাৰ ওপৰত কি বিশ্বাস থাকিব? যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা যিটো হ'ব লাগে সেই ব্যৱস্থাটো থাকিব জানো? নেথাকে। গতিকে বিজেপি চৰকাৰখন একেবাৰে এটা সাংঘাতিক এটা স্বৈৰতন্ত্ৰৰ ফালে গতি কৰিছে আৰু তেওঁলোকে তেওঁলোকক নিজক বচাবলৈ তেওঁলোকৰ চৰকাৰখনৰ আজি প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো ভাষণত বাৰে বাৰে কয় 2047 চন। তাৰমানে কি বুজাইছে? তেওঁলোকে কি একনায়কত্ববাদী কৰি এটা দলে দেশখন চলাম বুলি ভাবিছে নেকি? ভাৰতবৰ্ষৰ এখন গণতান্ত্ৰিক দেশ, এই গণতান্ত্ৰিক দেশত সকলোৰে অধিকাৰ আছে। তেওঁলোকে নাগৰিকৰ অধিকাৰ খৰ্ব কৰিবৰ কাৰণে এই ধৰণৰ কিছুমান স্বৈৰতান্ত্ৰিক ব্যৱস্থা যদি তেওঁলোকে প্ৰৱৰ্তন কৰে তাৰ বিৰোধিতা কিন্তু ভাৰতবৰ্ষৰ ৰাইজে কৰিব। যেনেকৈ তেওঁলোকে কাহ আনি তেওঁলোকে আজি কি অৱস্থা কৰি পেলালে, একে অশান্তময় পৰিৱেশ। কিন্তু মণিপুৰলৈ তেওঁলোকে নাযায়। মণিপুৰত আজি যি পৰিৱেশ পৰিস্থিতি হৈছে সেই পৰিস্থিতি তেওঁলোকে ঠাণ্ডা কৰিবলৈ চেষ্টা নকৰে। গতিকে এই দলটোৱে হৈছে এটা সৰ্বনাশী দল, একেবাৰে এটা সৰ্বনশীয়া দল। এই দলটো যেতিয়াৰ পৰা ভাৰতত আহিছে ভাৰতবৰ্ষৰ মানুহৰ সুশান্তি নোহোৱা হৈছে আৰু যিবিলাক নিৰপৰাধী মানুহ এই মানুহবিলাককো তেওঁলোকে জেললৈ পঠিয়াইছে, য'ত 70,000 কোটি টকাৰ কেলেংকাৰী কৰা অজিত পাৱাৰৰ নিচিনা ধুৰন্ধৰ কিছুমান নেতাক তেওঁলোকে মন্ত্ৰী পদ দি পেলাই বহুৱাই থৈ দিছে। গতিকে আজি আম আদমী পাৰ্টীৰ চৰকাৰ ভাঙিবলৈ তেওঁলোকে যে নিৰন্তৰ চেষ্টা চলায় তেওঁলোক তাত সফল হ'ল, এই কথা ভাৰতবৰ্ষৰ ৰাইজে গম পাইছে, আজি দিল্লীৰ ৰাইজেও গম পাইছে। গতিকে এইখন আইন একেবাৰে বেয়া আইন এখন, আৰু যিখন আইনে ভাৰতৰ কেতিয়াও সুশান্তি আনিব নোৱাৰে, এই আইনখনে ভাৰতৰ ন্যায় ব্যৱস্থাৰ প্ৰতি কিন্তু ভাবুকি সৃষ্টি কৰিব। ঠিক আছে, মই আকৌ আহিম আপোনাৰ ওচৰলৈ। মই বিদিশা নেওগ আপোনাৰ পৰা জানিম কেনেধৰণৰ অস্থিৰতা আহিব পাৰে বুলি আপুনি ভাবিছে এই বিধেয়কখন যদি আইনত পৰিণত হয়? এই ভোট চোৰ গড্ডি চোৰ বুলি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া যে এটা নাৰা দিছে, এই ভোট চোৰ গড্ডি চোৰ বিলাকে এতিয়া দাগী অপৰাধী হলে গাদী যোৱাৰ যিটো আইন উলিয়াইছে তেওঁলোকে এই কামবিলাক কৰা সিদ্ধহস্ত, বেলেগ কাম একো কৰিব নোৱাৰে। আৰু প্ৰথম কথা এনেকুৱা আইন হলে, এনেকুৱা যদি আইন হয় প্ৰথমটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰা জেললৈ যাব লাগিছিলে। তাৰমানে এতিয়া দুৰ্নীতি কৰি তেওঁলোকৰ লগত মিত্ৰতা কৰিব লাগিব, বিজেপিৰ লগত মিত্ৰতা কৰিব লাগিব, ৱাশ্বিং মেচিনত সোমাব লাগিব, তাৰপিছত তেওঁলোকৰ সেই নেতাবিলাকৰ কোনো নহয়, কাৰো শাস্তি নহয়। কিন্তু তেওঁলোকে এতিয়া দেখিছে এই যে ভোট চুৰি কৰি তেওঁলোকে যিবিলাক কাম কৰিলে, ভোট চোৰ কৰি তেওঁলোকে যে গাড্ডি দখল কৰিলে, তাৰপিছত যেনেকে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই
ভূত চুৰিৰ যি তথ্য উত্থাপন কৰিলে আৰু ইয়াৰ পিছত বিহাৰত যি ৰেলী কৰিছে বিহাৰত পাৰ ভঙা মানুহ গছৰ ওপৰত মানুহ বিল্ডিঙৰ ওপৰত মানুহ দলঙৰ ওপৰত মানুহৰ যে তেওঁলোকে যি সমাবেশ দেখিছে এইবোৰ দেখি এই বিজেপি চৰকাৰখনে ভয় খাইছে ভয় খাই পেলাই এতিয়া এওঁলোকে কি কৰিছে এওঁলোকৰ হাতত আগৰে পৰা ইডি চিবিআই নিয়া এইবিলাক তেওঁলোকৰ হাতত তেওঁলোকৰ এজেন্সি গভৰ্ণমেণ্ট এজেন্সিবিলাক তেওঁলোকে লৈ ল'লে এইবিলাক লৈ পেলাই এই আমাৰ যিসকল নেতা আছে আজি যেনেকৈ আপৰ কথা কৈছে আপৰ নেতাসকলক আজি বছৰ ধৰি পেলাই তেওঁলোকে সোমোৱাই যে মানসিকভাৱে ভাৰাক্ৰান্ত কৰিলে তাৰ ক্ষতিপূৰণ তেওঁলোকে দিবলৈ নাই তাৰ মানে কথাটো এনেকুৱা যে এওঁলোকে ৰাজগাদী হেৰুৱাৰ ভয়ত বিৰোধী যিকোনো এজন নেতাক তেওঁলোকে বেয়া পোৱা যিকোনো এজন নেতাক যদি এই আইনখন জাপি দিব পাৰে তেতিয়াহ'লে সেই মানুহজনক জেলত সোমাই থ'ব আৰু গভৰ্ণমেণ্ট তেওঁলোকৰ একদম চিম্পল ভাষাত এইটো গভৰ্ণমেণ্ট তেওঁলোকৰ 30 দিন জেলত ৰাখিব পাৰিলেই হ'ল তাৰমানে 30 দিনৰ পিছত 31 নম্বৰ দিনা তেওঁ যদি দোষী প্ৰমাণিত নহয় আল্টিমেটলি তেওঁৰ চকীখন যাব বা তেওঁৰ পদটো যাব আৰু এই 30 নম্বৰ দিনালৈকে হয়তো তেওঁলোকে উকিলৰ ব্যৱস্থা কৰিবলৈ নিদিব বা কাৰণ গোটেই চিষ্টেমটো তেওঁলোকে কৰি পেলাইছে গতিকে এই যিটো তেওঁলোকে এই যে গাদী যোৱাৰ ভয়ত তেওঁলোকে যি এই আইন আনিছে এইখনৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ কাৰণ আনটিল এণ্ড আনলেছ কোনোবা এজন দোষী সাব্যস্ত নহয় কেৱল মাত্ৰ জেলত ভৰোৱাটোৱে আমাৰ সংবিধানে এই কথাটো কোৱা নাই আমাৰ সংবিধানে আগৰ পৰাই কিছুমান নীতি নিয়ম আইন কানুন বান্ধি দিছে আৰু এওঁলোকে সংবিধানখন শেষ কৰাত উঠি পৰি লাগিছে বিজেপিৰ প্ৰথম আৰু শেষ কথাটোৱে হ'ল সংবিধানখন তেওঁলোকে যেনেকৈ কয় বেটি বচাও বেটি পঢ়াও এই যে শুৱলা ডাইলগবিলাক কয় এওঁলোকে সংবিধান হটাও গাদী বচাও এই কথাটোৰ কাৰণে তেওঁলোকে এই কামবিলাক কৰি আছে আৰু ইয়াৰ ফলত তেওঁলোকে দেশৰ জনতাক মূৰ্খ বুলি ভাবিছে কিন্তু মূৰ্খ নহয় এইবিলাকৰ কাৰণে কিন্তু বিজেপিয়ে নিজৰ আসন হেৰুৱাবলৈ গৈ আছে ভিতৰত আইনখনৰ কি আছে মই এতিয়াও সবিশেষ জানিব পৰা নাই তথাপিতো যিখিনি আমি গম পাইছোঁ এই আসনখনে কিন্তু তেওঁলোকে যি সংবিধান হটাও আৰু তেওঁলোকৰ গাদী বচাও এই স্বাৰ্থত যদি তেওঁলোকে এই আইনখন আনিছে ইয়াৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ আৰু মইতো কওঁ এই আইনখন যদি লাগু হ'বলৈ হয় বিজেপিৰ এজনো নেতা মন্ত্ৰী আজি আপুনি দেখিলে অমিত শ্বাহে বিলখন উত্থাপন কৰিছে প্ৰথম তেওঁ জেলত তেওঁৰ গাদীখন যাব লাগে তেওঁতো আগতে জেলত সোমাইছিলে 3-4 মাহ তেওঁ জেলত সোমাই আহি পেলাই তেওঁ এতিয়া শাসন কৰি আছে প্ৰথম তেওঁ অজিত পাৱাৰ যাব লাগে অমিত শ্বাহ যাব লাগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব লাগে আৰু বিজেপিৰ বাকী নেতা মন্ত্ৰীসকলৰ কথা নকয় কোনোবা কয়লা চিণ্ডিকেট কোনোবা এইটো গোচৰত আছে কোনোবা সেইটো গোচৰত আছে ব্ৰিজভূষণ চৰণ সিঙকে আটাইতকৈ ডাঙৰ কথা অপাৰেশ্যন সিন্দুৰ আপোনাক মই চিম্পল এক্সাম্পল এটা দিওঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত এটা কথা ঠিক আজি দেৱজিৎ ডেকা ডাঙৰীয়াই কৈছে যে বিৰোধীয়ে একেবাৰে সম্পূৰ্ণ বিৰোধ নকৰে অপাৰেশ্যন সিন্দুৰৰ সময়ত কিন্তু আমি চৰকাৰক ছাপোৰ্ট কৰিছিলোঁ কিন্তু সেই তেনে সময়তে বিজেপিৰ মন্ত্ৰীয়ে কিন্তু অপাৰেশ্যন সিন্দুৰৰ মহিলাক লৈ পেলাই বিৰাট বেয়া কথা এটা কৈছিলে তেওঁৰ কিন্তু মন্ত্ৰীত্ব আজিলৈকে যোৱা নাই সেই কামটো যদি আজি বিৰোধীয়ে কৰিলেহেঁতেন তেতিয়াহ'লেতো আমাৰ গাদীখন গ'লহেঁতেন গতিকে এওঁলোকৰ যি স্বৈৰতন্ত্ৰ এওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটোক যি মহিমূৰ কৰা সংবিধান ধ্বংস কৰাৰ যজ্ঞত যি নামি পৰিছে ইয়াৰ উত্তৰ আহিবলগীয়া দিনবোৰত কিন্তু দেশৰ জনসাধাৰণে অসমৰ জনসাধাৰণে ইয়াৰ উত্তৰ দিব ঠিক আছে মই আহিম মই বিজেপিৰ পৰাও কেনেধৰণৰ আচলতে প্ৰত্যুত্তৰ দিয়ে সেয়াও মই আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম এটা বিৰতিৰ সময় হৈছে এটা বিৰতি লৈ লৈছোঁ কোনো অনুষ্ঠানৰ মাজলৈ মই বিজেপিৰ মুখপাত্ৰ দিলীপ শৰ্মাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ এতিয়া শাসকীয় দলটোৱে কৈছে যে স্বচ্ছতা অনাৰ বাবে আচলতে এই বিধেয়ক তেওঁলোকে আনিবলৈ বিচাৰিছে আৰু বিৰোধীয়ে বিভিন্নখিনি অভিযোগ কৰিছে আপুনি ইতিমধ্যে শুনিছে এতিয়া আপোনাৰ মানে কেনেধৰণে আপুনি এইখিনি বিৰোধীক বুজাবলৈ হওক বা কেনেধৰণে আপুনি আচলতে এইখিনিৰ প্ৰত্যুত্তৰ দিবলৈ বিচাৰিব বিৰোধীয়ে কি কয় সেইটো বিৰোধীয়ে নিজৰ ফালৰ পৰা নিজৰ স্বাৰ্থত নিজক ৰক্ষা কৰিবলৈ বিৰোধীয়ে কিছুমান কথা কৈ থাকিব বিৰোধীয়ে কথা আপুনি দেখিছে যোৱা সময়ছোৱাত বিৰোধীৰ যিবিলাক বক্তব্য কোনো কনষ্ট্ৰাকটিভ বক্তব্য বিৰোধী নহয় মাত্ৰ কেনেকৈ বিৰোধিতা কৰিব লাগে চৰকাৰখন কেনেকৈ ক্ষমতালৈকে আহিব লাগে বিৰোধী আছে সেইটো অংকত যি কথা যি কামেই নকৰক বিৰোধীয়ে সদায় বিৰোধিতাই কৰে কিন্তু মূল কথাটো হ'ল কি দেশত ৰাজনৈতিক ক্ষেত্ৰখনত সততা আনিবৰ কাৰণে নৈতিকতা আনিবৰ কাৰণে গৃহমন্ত্ৰী ডাঙৰীয়া আমাৰ চৰকাৰৰ নেতৃত্বত যি এই 31তম সংশোধনী বিধেয়ক ইতিমধ্যে উত্থাপন কৰিছে এই আইনখনে যে এইখন যেতিয়া আইনত পৰিণত হ'ব বা যেতিয়া সংশোধনী যেতিয়া গৃহীত হ'ব স্বাভাৱিকতে ভাৰতবৰ্ষৰ ৰাজনীতি এটা বৃহৎ পৰিৱৰ্তন হ'ব আৰু এই পৰিৱৰ্তনটো হ'ব যে নৈতিকতা ইয়াত জয় হ'ব ইয়াত নৈতিকতাৰ জয় হ'ব যিবিলাক মানুহে অসৎ অভিপ্ৰায় ৰাখি ৰাজনীতি কৰি আছে যিবোৰ মানুহ জেলত গৈছে বিভিন্ন তেওঁলোকে বেয়া কাম কৰিও ক্ষমতাত থাকি চেষ্টা কৰে জেলত থাকি তেওঁলোকে ক্ষমতাত থাকিবৰ কাৰণে চেষ্টা কৰে সেই মানুহবিলাকৰ সান্দোখা বালিটো তল যাব সেইকাৰণে বিৰোধীৰ হাহাকাৰ লাগি গৈছে কিন্তু আজি বিজেপি দলৰ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগে আজি গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগে আজি বিজেপি দলক এনডিএক ধন্যবাদ দিব লাগে মই ভাবোঁ সকলোৱে যে এইখন দেশত ৰাজনৈতিক ক্ষেত্ৰখনত স্বচ্ছতা আনিবৰ কাৰণে শুদ্ধতা আনিবৰ কাৰণে নৈতিকতা ৰক্ষা কৰিবৰ কাৰণে কাৰণ আজি নৈতিকতা নোহোৱা হৈ গৈছে এই নৈতিকতা আনিবৰ কাৰণে এনেকুৱা বিধেয়কৰ বা এনেকুৱা সংশোধনী বিধেয়কৰ প্ৰয়োজন আছিল আৰু সেইকাৰণে সংশোধনী বিধেয়কখন এতিয়া আনিছে 31তম এইখন গৃহীত হোৱা নোহোৱা এইটো অলপ সময় লাগিব ইতিমধ্যে জেপিচিলৈকে এখন গৈছে আলোচনা হ'ব কিন্তু মই আপোনাক কৈছোঁ আজি বিৰোধীয়ে যিবিলাক ইয়াত বক্তব্য ৰাখিবলৈ গৈছে এই বক্তব্যটো তেওঁলোকৰ এটা হতাশাৰ তেওঁলোকৰ প্ৰতিফলন তেওঁলোকৰ হতাশাৰ এইবিলাক তেওঁলোকৰ প্ৰকাশ পাইছে অসমৰ জনতাই দেশৰ জনতাই এইবোৰ তেওঁলোকৰ দেখিছে আজি এটা সময়ত মই আপোনাক উদাহৰণ দিওঁ পূৰ্বৰ যেতিয়া ইউ পি এ চৰকাৰ আছিল পশুখাদ্য কেলেংকাৰীত জড়িত আছিল লালু প্ৰসাদ যাদৱক অধ্যাদেশৰ জৰিয়তে তেতিয়া ডক্টৰ মনমোহন সিং চৰকাৰে ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছিল তেতিয়া ৰাহুল গান্ধী আজি যিগৰাকীয়ে এই আইন বিৰোধিতা কৰি আছে সেই ৰাহুল গান্ধী কিন্তু তেতিয়া ডক্টৰ মনমোহন সিঙৰ কথা প্ৰতিবাদ কৰিছিল তাৰমানে কি
তাৰমানে কথাটো হৈছে কি তেতিয়া প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ নাছিল গতিকে আজি ৰাহুল গান্ধী ডাঙৰীয়াই এই আইনৰ বিৰুদ্ধে গৈছে এই সংশোধনীৰ বিৰুদ্ধে গৈছে তাৰমানে তেওঁ বুজি পাইছে যে যদি এই ধৰণৰ কথাবোৰ হয় যিবোৰ দুৰ্নীতিগ্ৰস্ত ব্যক্তি বিৰোধীত আছে কোনো হয়তো ক্ষমতা উপভোগ কৰিবলৈ নাপাব তেওঁলোকে বিচাৰিছে তেনেকৈ দুৰ্নীতি কৰি সামাজিকভাৱে গোটেই পৰিৱেশটো বিনষ্ট কৰি নৈতিকতা বিসৰ্জন দি ক্ষমতা থাকিব লাগে আৰু এই ক্ষেত্ৰত আমাৰ উঠি অহা প্ৰজন্মক বিভ্ৰান্ত কৰিছে উঠি অহা প্ৰজন্মৰ ভাবে যে ৰাজনীতি মানে এটা কিছুমান দুৰ্নীতিগ্ৰস্ত মানুহৰ সমাহাৰ ৰাজনীতি মানে দুৰ্নীতিগ্ৰস্ত মানুহৰ সমাহাৰ এই যে আজি উঠি অহা প্ৰজন্মৰ ভাবিবলৈ লৈছে এই দেশখন নিকা কৰিবলৈ হ'লে এই দেশৰ শাসন ব্যৱস্থা এই দেশৰ প্ৰশাসনিক ব্যৱস্থা এই দেশৰ সামাজিক গাঁথনি সকলো যদি নিকা কৰিবলগীয়া হয় এনেকুৱা সংশোধনী বিধেয়কৰ প্ৰয়োজন আছিল আগতে প্ৰয়োজন আছিল আৰু সেইকাৰণে আমি অনুৰোধ মই আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গৃহমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ দেশৰ জনতাই ধন্যবাদ জনাইছে আজি যিসকলে ধন্যবাদ জনাবলৈ পৰা নাই যিসকলে এই আইনখনৰ আওতাত পৰিব বুলি ভাবিছে আৰু এটা কথা মই আপোনাক কৈ থওঁ অকল এই ধৰণৰ বিধেয়ক গৃহীত কৰিলে এই গোটেই কথাবোৰ কোৰ্টে চাব আজি চৰকাৰখনক আমি দোষাৰোপ কৰিব নোৱাৰে চিধাই আপোনালোকে ইডি চিবিআইৰ কথা ক'ব নোৱাৰে যদি এইখন দেশত কোৰ্ট আছে আইন আছে ন্যায়ালয় আছে ন্যায়ালয়ে সকলো কথা চাব যদি কোনোবা ব্যক্তি দুৰ্নীতিত জড়িত আছে দুৰ্নীতিত নিবজ্জিত আছে তেওঁক কোৰ্টে শাস্তি দিছে বা তেওঁক যদি তেওঁ বেছি দিনলৈকে তেওঁক জেলত ৰাখিছে কোৰ্টে ৰাখিছে চৰকাৰে ৰাখিব নোৱাৰে চৰকাৰে জেলত ৰাখিব নোৱাৰে এইটো কথা আমি জনা উচিত জেলত ৰাখিব একমাত্ৰ আইনে জেলত ৰাখিব ন্যায়ালয়ে গতিকে সেই কথাবিলাক আমি বিভ্ৰান্তিমূলকভাৱে ইয়াত আলোচনা কৰাটো অনুচিত গতিকে যিহেতু জেলত ৰাখিব আইনে জেলত ৰাখিব ন্যায়ালয়ে চৰকাৰে ইয়াত কাকো ইডি চিবিআই লগাই 30 দিনলৈকে জেলত ৰাখিব নোৱাৰে আমাৰ দেশৰ এটা পৃথক ব্যৱস্থা বিৰোধী এটা অভিযোগ আনিছে দিলীপ শৰ্মা ডাঙৰীয়া এটা অভিযোগ আনিছে যে কোনোবাই যদি চৰকাৰৰ বিৰোধীৰ কোনো বিধায়ক মন্ত্ৰীয়ে চৰকাৰৰ বিৰুদ্ধে যদি মাত মাতে তেনেহ'লে তেওঁৰ পিছত ইডি বা চিবিআই লগাই দিয়ে এনেধৰণৰ অভিযোগ এটা আনিছে আৰু ইডি চিবিআই লগাবৰ কাৰণে চাওক যদি এজন মানুহৰ হাতত তেনেকুৱা নাথাকে কোনো চোৰ্চ সেই মানুহজন যদি দুৰ্নীতি নিমজ্জিত নহয় তেওঁৰ বিৰুদ্ধে ইডি চিবিআই লগাই কি কৰিব আপুনি ক'ব আপোনাৰ প্ৰশ্নটো সুধিছো মই সত্যেন্দ্ৰ জৈনক কিয় ৰাখিলে আপোনালোকে এতিয়া কিয় ঠিক আছে মই কৈ আছো আপোনালোকৰ মুখত নৈতিকতাৰ কথা শুনিলে মানে আপুনি আপোনাৰ প্ৰশ্নটো কৰিলে মই উত্তৰ দিব কাজিয়া একদম মই অত্যন্ত বেয়া পাওঁ ওপৰৰ কথা ক'লে মই বেয়া পাওঁ শ্যামলী ইয়াত যদি কাৰোবাৰ কিবা ক'বলগীয়া থাকে নিজৰ ভাগত উত্তৰটো দিব মই কাজিয়া পেচাল নকৰোঁ ঘৰৰ মানুহে চাই থাকে বেয়া পাব বাৰে বাৰে কয় যে ইয়াত টকছত যাবি কাজিয়া নকৰিবি বহুত অশালীন কাৰবাৰ অশালীন কাৰবাৰত মই সোমাবলৈ নোৱাৰোঁ এনেকুৱা নিকৃষ্ট কাম মই নকৰোঁ কাৰোবাৰ কাজিয়া কৰা মানুহে নিজৰ ভাগত ক'ব মোৰ মই কৈ থাকোঁতে কোনো যদি এইবোৰ কথা নকয় মই কথাটো ক'বলৈ গৈছোঁ কাৰোবাক যদি গ্ৰেপ্তাৰ কৰিছে ইডি চিবিআই লগাই ইয়াৰ বিৰুদ্ধে যদি ক্লু পাইছে তাৰপিছত কোৰ্টত গৈছে কোৰ্টে যদি তেওঁ ন্যায় প্ৰদান কৰিছে আমাৰ ক'বলগীয়া একো নাই তেওঁক যদি ন্যায় প্ৰদান কৰিছে তেওঁ যদি দুখী তেওঁলোকে তেওঁ আপোনাৰ নিৰ্দোষী প্ৰমাণিত আছে তেওঁ নিৰ্বাচন খেলিব তেওঁ ৰাজনীতি কৰিব তাততো বাধা নাই শেষ পৰ্যন্ত চূড়ান্ত ৰায়টো কোৰ্টে দিব আজি ইডি চিবিআই লগালেও চৰকাৰী কোনো এজেঞ্চি লগালেও শেষ ৰায়টো কিন্তু সদায় কোৰ্টে দিব আদালতে দিব আমি আদালতৰ ওপৰত সদায় ভৰসা আছে আৰু আদালতে সেই ব্যৱস্থা কৰিছে মই আপোনাক আৰু এটা উদাহৰণ দিওঁ আজি বিৰোধীয়ে বিভিন্ন কথা কৈছে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন ধৰণে আক্ৰমণ কৰিছে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যেতিয়া মোৰ বিৰুদ্ধে অভিযোগ আছিল মই তাৰ ৰিজাইন দিছিলোঁ আৰু যেতিয়ালৈকে মোৰ নিৰ্দোষী প্ৰমাণ হোৱা নাছিলোঁ চাব আজি সত্যেন্দ্ৰজন বা অৰবিন্দ কেজৰিৱালে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই আদৰ্শ ল'ব লাগে তেওঁৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপিত হৈছিল তেওঁ তাৰ পৰা ৰিজাইন দিছিল আৰু যেতিয়ালৈকে নিৰ্দোষী প্ৰমাণিত হোৱা নাছিল নিৰ্দোষী প্ৰমাণিত হোৱাৰ পিছতে তেখেতে সাংবিধানিক পদ দখল কৰিছে আজি লালকৃষ্ণ আদৱানী আমাৰ এটা সময়ৰ স্বনামধন্য আমাৰ উপপ্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছত প্লিজ মেডাম তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পিছত তেখেতে ৰিজাইন দিছিল কিয় অৰবিন্দ কেজৰিৱাল সত্যেন্দ্ৰজনে ৰিজাইন দিব সাহস নহ'ল এইবিলাক হৈছে ক্ষমতাৰ প্ৰতি থকা ইচ্ছা এওঁলোকৰ যে ক্ষমতাৰ প্ৰতি থকা ইচ্ছা ক্ষমতা এওঁলোকৰ মূল কথা ক্ষমতা এওঁলোকৰ মূৰত ধৰে আজি বিৰোধী ক্ষমতা মূৰত ধৰিছে কাৰণে এনেকুৱা অৱস্থা আছে হাহাকাৰ হৈছে তেওঁলোকৰ আজি তেওঁলোকে দেখিছে যে আমি আৰু এইখন দেশৰ সমাধান আমি থাকিব নোৱাৰি আমি দুৰ্নীতি নিবজ্জিত আমি লেতেৰা কামত জড়িত হৈছে যিবোৰ কাম যিবোৰ মনে লেতেৰা কামত জড়িত হৈছে সেই কোনো বিৰোধীয়ে ক্ষমতা থাকিব নোৱাৰে সেইকাৰণে এই আইন প্ৰয়োজন আছে আজি আপৰ প্ৰতিনিধি সেইকাৰণে তাৰ মূৰৰ কাম কৰি আছে আপৰ প্ৰতিনিধি মূৰৰ কাম কৰি এইকাৰণে আছে এনেকুৱা নিলজ্জ কাম নকৰিব আৰু দুৰ্নীতি জড়িত নোহোৱাৰ চেষ্টা কৰক এইখন সমাজত সমাজখন নৈতিকভাৱে ৰাজনীতি কৰক বিজেপি দলে নৈতিকভাৱে বিশ্বাস কৰে আপোনালোকৰ এনেকুৱা অনৈতিক কামত বিজেপি দলে বিশ্বাস নকৰে এনেকুৱা কাম নকৰিব ঠিক আছে মই অনুপে ডেকা যাব আপোনাৰ ওচৰলৈ আহিম মই হেমন্ত হালৰ ওচৰলৈ অকণমান আহিবলৈ বিচাৰিছোঁ বহুখিনি কথা ওলাই গৈছে অস্থিৰতা আহিব বুলি বহুখিনি কথা চলিছে এতিয়া এই বিধেয়কখন আইনত পৰিণত হ'লে আপুনি কেনেধৰণে চাইছে কি হ'ব কি নহ'ব কি ভাবিছে আপুনি হয় মানে আমি বিৰোধীবিলাকে ইমান দিন কৈ আহিছোঁ যে বিজেপিয়ে একেবাৰে নিকৃষ্ট ৰাজনীতি কৰে এই নিকৃষ্ট ৰাজনীতিৰ এইটো এটা চৰম উদাহৰণ যিটো বিধেয়ক আনিছে তেখেতসকলে প্ৰতিটো কথা বিজেপিৰ কথাবোৰ শুনিবলৈ বৰ ভাল লাগে সাধু কথাৰ নিচিনা মানে কিন্তু তেখেতসকলৰ প্ৰতিটো কথাতে এটা নিকৃষ্ট অভিপ্ৰায় থাকে যেনে এই যিখন বিধেয়ক আনিছে তেখেতসকলে আমাৰ বিশ্লেষক ডাঙৰীয়ে কোৱাৰ নিচিনাকৈ মানে তেখেতসকলে এই বিধেয়কখন যে আইনত পৰিণত কৰিব পাৰিব তাত তেখেতসকলৰ সন্দেহ আছে কিন্তু তেখেতসকলে দুটা উদ্দেশ্য লৈ পেলাই এই বিধেয়কখন আনিছে এটা হ'ল
তেখেতসকলে যদি এই বিধেয়কখনৰ জৰিয়তে যদি আইনত পৰিণত কৰিব পাৰে তেতিয়া বিৰোধীৰ কণ্ট্ৰলত থকা বা বিৰোধীৰ শাসনত থকা বিভিন্ন ৰাজ্যৰ চৰকাৰক তেখেতসকলে কেন্দ্ৰীয় সংস্থাসমূহক লৈ পেলাই অস্থিৰতা সৃষ্টি কৰিব বিভিন্ন বিৰোধী নেতাক অস্থিৰতা সৃষ্টি কৰিব ভয় দেখুৱাব এটা আজীৱন যেন বিজেপিয়ে এই ভাৰতবৰ্ষখন পৰিচালনা কৰি থাকিব পাৰে তেনেকুৱা এটা পৰিৱেশ এটা ৰচনা কৰাৰ কাৰণে এই আইনখন কৰিব বিচাৰিছে আৰু অন্যথাই যদি আইনখন বিধেয়কখন আইনত যদি পৰিণত নহয় তেতিয়া তেখেতসকলে ডাঙৰ ডাঙৰকৈ লেকচাৰ দিব সংসদতো লেকচাৰ দিব ইয়াতো ষ্টুডিঅ'টো লেকচাৰ দিব যে বিৰোধীৰ প্ৰতিজন নেতাই প্ৰতিজন কৰ্মীয়ে মানে অপৰাধীৰ হৈ অপৰাধীৰ লগত লগ লাগি পেলাই এই বিধেয়কখনৰ বিৰোধী কৰিছে তাৰমানে অপৰাধীক এখেতসকলে মানে হেৰি কৰে গ্ৰহণ কৰে অপৰাধীৰ কাম কাজক এখেতসকলে গ্ৰহণ কৰে এনেকুৱা এটা নেৰেটিভ সৃষ্টি কৰিব ইয়াৰ পিছত চাব মই কৈছোঁ বিজেপি এই দুটা উদ্দেশ্য লৈ পেলাই তেখেতসকলে আগবাঢ়িছে প্ৰথম কথা তেখেতসকলে এই নিকৃষ্ট ৰাজনীতিৰ এই যদি বিধেয়কখনত যদি সঁচাই যদি বিজেপিয়ে গোটেই দুৰ্নীতি নিৰ্মূল কৰাৰ কাৰণে যদি তেখেতসকলে এনেকুৱা মনোভাৱ লৈছে তেনে তেখেতসকলে দেখুৱাই দিয়ক না অসমত মই গোটেই ভাৰতবৰ্ষৰ কথা নকওঁ অসমৰ যিজন মুখ্যমন্ত্ৰী তেখেতৰ যিবোৰ অভিযোগ আছিল এইবোৰ প্ৰথম তদন্ত কৰি দেখুৱাই দিয়ক আমি অসম জাতীয় পৰিষদে যিবোৰ ফটো সহকাৰে গোটেই তথ্য সহকাৰে আমি যিবিলাক চৰকাৰৰ পৃষ্ঠপোষকতাত যিবিলাক দুৰ্নীতি হৈ আছে কয়লা কেলেংকাৰীয়ে হওক গিৰগাৰী কেলেংকাৰী হওক সেইবিলাক তদন্ত কৰি প্ৰথমে ৰাইজৰ আগত দেখুৱাই দিয়কচোন তেতিয়া কম আমি ঠিক আছে বিজেপি এইখন চৰকাৰ ভাল চৰকাৰ তেখেতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগৰ যিবিলাক কেছৰ যিবিলাক তেখেতৰ তদন্তৰ গোটেই তথ্য পাতিবিলাক যে লুকাই পেলালে সেইবিলাক তদন্ত কৰকচোন সেইবিলাক উদ্ধাৰ কৰক সেইবিলাক তদন্ত হ'ব নাই আইনৰ আওতাত আহিব নাই আমাৰ গৃহমন্ত্ৰী আওতাত আহিব নাই সেইটোৱে কথা আমাৰ প্ৰশ্ন তেখেতক কৰিছোঁ আমাৰ জাতীয় পৰিষদৰ প্ৰতিনিধিগৰাকী যিখিনি বক্তব্য ৰাখিছে তেওঁলোকে যে দুৰ্নীতি চাৰুপিনে হোৱা বুলি দেখুৱাইছে আপোনালোকে কোৰ্টত নাযায় কিয় ইয়াত কোৱাতকৈ আপোনালোকে ঠিক আছে বাৰু মই ধৰি লৈছোঁ আপোনালোকে দেখিছে যে চৰকাৰখনে এইবোৰ মানে যিবোৰ দুৰ্নীতিৰ কথা ক'লে চৰকাৰে এইবোৰ তদন্ত কোৰ্ট আছে আইন আছে প্ৰধানমন্ত্ৰীলৈকে আমি চিঠি দিছোঁ আমি প্ৰধানমন্ত্ৰীলৈকে চিঠি দিছোঁ আপুনি আদালতলৈকে নাযায় আপুনি প্ৰধানমন্ত্ৰী চিঠি দিছে আপুনি আদালতলৈকে যাওক আদালতলৈকে যোৱাৰ পিছত যদি আদালতে নকৰে তেতিয়া আমাৰ দেশত এটা সম্পূৰ্ণ স্বাধীন ন্যায়িক ব্যৱস্থা আছে এই ন্যায়িক ব্যৱস্থাৰ প্ৰতি আপোনালোকে সেই বিশ্বাসটো ৰাখি যাওক কিন্তু আপোনালোকে সেইটোও নকৰে ষ্টুডিঅ'ত আহি এই কথাবিলাক ক'ব কোনো বেষ্ট নহয় কথাবিলাক আজি আপোনালোকে মুখ্যমন্ত্ৰী যিবিলাক কথা কৈছে দুৰ্নীতিৰ বিৰুদ্ধে বেচলেছ কথা ইয়াত নক'ব যদি আপোনাৰ তথ্য দৰকাৰ বেচলেছ কথা মুখ্যমন্ত্ৰী দিছোঁ অসম জাতীয় পৰিষদে 855 জন মানুহক দিলে হৈ থকা কংগ্ৰেছৰ লগত জাতীয় পৰিষদে যন্ত্ৰণা কৰি আছে লাইভ দেখাব আৰু বেচলেছ ভালকে নিজৰ কৰিব পৰিচিত তথ্য দিছোঁ আমি স্পষ্ট ভিডিঅ ৰেকৰ্ড কৰি দিছোঁ আপোনালোকৰ গিৰগা এনজিও জাতীয় এনজিও আপোনালোকে পাহৰি গ'ল নেকি ষ্টুডিঅ' নক'ব গিৰগাই এই তদন্তৰ কথা আপোনালোকে পাহৰি গ'ল নেকি আপোনালোকে লাজ পাব লাগে এনেকুৱা তদন্ত কৰি আপোনালোকে ৰাইজৰ আগত নিকা ভাৱমূৰ্তি দেখুৱাই দিয়কচোন মই আপোনালোকক লাজ নালাগে আপুনি লাজ নালাগে আপোনালোকে লাজ ৰাজনৈতিক দুৰ্নীতি যিমান নিকা জাতীয় পৰিষদে দেখি আছে ছাব্বিছত আৰু এই চৰিত্ৰ আপোনালোকৰ ৰাইজৰ মাজত ভালকে জাতীয় পৰিষদৰ দৰে কোনো এনজিঅ'ৰ লগত জাতীয় পৰিষদৰ দৰে কোনো এনজিঅ'ৰ লাজ বোলা বস্তুটো নাই সেইকাৰণে আপোনালোকে এনেকুৱা ক'ব পাৰে ঠিক আছে মই আকৌ আহিম অনুৰূপ ডেকা ৰজাই এটা প্ৰত্যুত্তৰ দিবলৈ প্ৰতিক্ৰিয়া দিবলৈ বিচাৰিছিল আমি সেইটো লৈ ল'বলৈ বিচাৰিছোঁ আপুনি কওক মই এটা কথাই ক'বলৈ বিচাৰিছোঁ মই এই আমাৰ বিজেপিৰ প্ৰবক্তাগৰাকী শৰ্মা ডাঙৰীয়াৰ মই কথা এটা মই হেৰিটোহে ক'ব বিচাৰিছোঁ তেখেতৰ প্ৰশ্নকেইটা আৰু তেখেতক মই প্ৰশ্নকেইটা সুধিবলৈ বিচাৰিছিলোঁ তেখেতে ক'লে যে ঘৰৰ মানুহে চাই থাকে তেখেতে লাজ পায় আমি কিন্তু ঘৰৰ মানুহৰ কাৰণে নহয় অসমৰ মানে মানুহৰ কাৰণেহে কিন্তু টিভিত টক শ্ব'ত বহিছোঁ গতিকে আমিও অলপ জানো এইবিলাক কথা মই ক'বলৈ বিচাৰিছোঁ তেওঁলোকে কৈছে যে নৈতিকতাৰ জয় নৈতিকতাৰ ক'ত জয় তেওঁলোকে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাৰদা কেলেংকাৰী লুইবাজাৰ কেলেংকাৰী হিউম্পাইট কেলেংকাৰী জাইকা কেলেংকাৰী এইবিলাকত যে সোমাই পৰিছিল সেই মানুহজনক নিজে অমিত শ্বাহ ডাঙৰীয়াই যিটো ইণ্টাৰভিউ হৈছিলে তাত কি কৈছিলে ইণ্টাৰভিউ হওঁতে কি কৈছিলে যে তেখেতৰ দুৰ্নীতিৰ কথাখিনি ক'বলৈ মানা কৰিছিলে সাংবাদিকক সেইগৰাকী অমিত শ্বাহ ডাঙৰীয়া যিগৰাকী অমিত শ্বাহ ডাঙৰীয়া 3 মাহ জেলত থাকে আজি আহি পেলাই তেওঁ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হ'ল হোৱাৰ পিছত তেওঁ একেবাৰে গংগাৰ পানী দি তেওঁ ধুই পেলাই পবিত্ৰ হৈ গ'ল তাৰমানে আপোনালোকে এইটোৱে বুজাব বিচাৰিছে যে বিজেপিৰ যিসকল দুৰ্নীতিগ্ৰস্ত মানুহ আছে এই দুৰ্নীতিগ্ৰস্ত মানুহবিলাক বিজেপিত যোৱাৰ লগে লগে ধুই পখালি চাফা কৰি তেওঁলোকক নিকা কৰি লোৱা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ কিন্তু একশ্যন লোৱা নহয় এতিয়া প্ৰধানমন্ত্ৰীৰ যিটো বয়সৰ কথা আজি ছেপ্টেম্বৰ মাহত তেখেতৰ হেনো ৭৫ বছৰ পূৰ্ণ হ'ব তেখেতলোকে নিয়ম
মানে তেওঁলোকে কৈছিলে যে ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰিব এতিয়া আমিও বাচ্চাই আছো যে তেখেতে ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰীটো থাকে নে নাথাকে সেইটো আমি স্পষ্ট হ'বলৈ বিচাৰিছো নীতিগত কথা কৈ আছে নৈতিকতাৰ কথা কৈ আছে এইবিলাক নৈতিকতাৰ কথা এতিয়া কথা হ'ল যে বিজেপিত থকা এই যে ধুৰন্ধৰ নেতাবিলাক যিবিলাকে কোটি কোটি টকা মাৰি পেলাই তেওঁলোকে এতিয়াও মন্ত্ৰী হৈ বহি আছে এই কোটি কোটি টকা মৰা মানুহবিলাক আজি এই প্ৰজ্জ্বল ৰাৱান্না যিগৰাকীৰ বিৰুদ্ধে ইমান বেয়া অভিযোগ যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে সেই ব্যক্তিগৰাকীৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে চাওঁ কিন্তু প্ৰচাৰ চলাবলৈ গৈছিলে তাতকৈ লাজৰ কথা কিবা আছে নেকি আমি মুখ ঢাকি এটা গাঁতত লুকাই তৰণি নাপালোহেঁতেন গতিকে এনেকুৱা বেয়া বেয়া মানুহ তেওঁলোকে বিজেপিৰ সমৰ্থনত আছে তেওঁলোকে নৈতিকতাৰ কথা ক'লে আমাৰ সহ্য নহয় ৰাজনীতি মানে দুৰ্নীতিগ্ৰস্ত মানুহৰ সমাহাৰ তেওঁ কৈছে ঠিকে কৈছে শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেবাৰে ধুবাই কাপোৰ ধোৱা দি খচি খচি ধুইছিলে কিন্তু এতিয়া বিজেপিত অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একদম ধোৱা তুলসী পাত হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একোৱে নাই তেওঁলোকে এনেকুৱা দেখুৱায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেবাৰে এজন মানে তেওঁলোকৰ কাৰণে এজন নমস্য পূজ্য তেওঁলোকৰ কাৰণে ভগৱানৰ এটা অৱতাৰ তেওঁলোকে তেনেকুৱা ধৰণে ভাবে গতিকে এই যে নৈতিকতাৰ কথা কোৱা মানুহবিলাক এই নৈতিকতাৰ কথা কোৱা মানুহবিলাকে যিবিলাক মানুহক লণ্ডনলৈ পলুৱাই পঠিয়াইছিলে ২৮,০০০ কোটি টকাৰ লুণ্ঠন কৰি ইয়াৰ পৰা গৈ পেলাই বিদেশত আছিলে বিজয় মালিয়াৰ পৰা নীতিন চন্দ্ৰেশ্বৰ পৰা একেবাৰে হেৰিলৈকে এইবিলাক মানুহৰ ক্ষেত্ৰত তেওঁলোকৰ কি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিলে আমি ক'ত দেখা পালো সেইকাৰণে বিজেপি দলৰ প্ৰবক্তাগৰাকীক কৈছো যে আপুনি কৈছে যে ইয়াত আমি কাজিয়া কৰিবলৈ আহিছো আমি কাজিয়া কৰিবলৈ অহা নাই আপোনাৰ হাতত যেনেকৈ তথ্য যুক্তি আছে তেনেকৈ আমাৰ হাততো তথ্য যুক্তি আছে আপোনালোকে বিজেপিত সোমাই থকা বৰ্তমানেও সোমাই থকা যিবিলাক কোটি কোটি টকা লুণ্ঠন কৰা নেতা আজি চাওক আপোনাক কি ক'লে শীষ মেহেল বনোৱা বুলি ক'লে আজি অৰবিন্দ কেজৰিৱালৰ নিজৰ থাকিবলৈ ঘৰ নাই আজি পঞ্জাৱৰ সাংসদৰ ঘৰত তেখেতে আলহী হিচাপে অতিথি হিচাপে বাস কৰি আছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু কিবা আছে নেকি এইখন চৰকাৰে অৰবিন্দ কেজৰিৱালৰ নিচিনা নেতা এজনক আজি এটা ঘৰ সাজিব পৰাকে ঘৰ বান্ধি থাকিব পৰাকে অৱস্থাত তেওঁলোকে ৰখা নাই তাতকৈ আৰু এখন গণতান্ত্ৰিক দেশৰ ৰাজৰ কথা আছে নেকি এগৰাকী দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে আজি আলহী হিচাপে থাকিবলগীয়া হোৱা কথাটোত এইখন চৰকাৰে লাজ পায় নে নাপায় তেওঁলোকে নৈতিকতাৰ কথা কয় নৈতিকতাৰ কথা কোৱা মানুহবিলাকে কৰিব নোৱাৰিলে সেইকাৰণে নৈতিকতাৰ কথা নক'ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ মুখত কাৰণ বিজেপিৰ নেতাই বস্তাৰ সৈতে টকা লৈ পেলাই এনেকে চেলফি তোলে বস্তাৰ সৈতে বান্দিলে টকা লৈ তেওঁলোকে চেলফি তুলি ছ'চিয়েল মিডিয়াত দিয়ে আপোনালোকে কিন্তু পুলিচ লগাই সেইবিলাকক ঘৰৰ পৰা উঠাই নানে গতিকে আপোনালোকৰ এই বিজেপি দলটোৰ ভিতৰত কি চলি থাকে আজি 2 বছৰ আগৰ এই যে ঘটনা আমাৰ ইন্দ্ৰাণী তহবিলদাৰ বুলি এগৰাকী মহিলা ঢুকাইছিলে গতিকে এই মহিলাগৰাকীৰ মৃত্যু হৈ গ'ল বিজেপি মুখত তলা লাগিলে তেওঁলোকৰ মহিলা আয়োগে এষাৰ মাত নেমাতিলে এই যে দুৰ্নীতিবিলাক হ'ল এই দুৰ্নীতিবিলাকৰ কোনো ধৰণৰ বিচাৰ নহ'ল গতিকে আপোনালোকৰ মুখত এইবিলাক কথা শোভা নাপায় আপোনালোকে এনেকুৱা ধৰণৰ পৰামৰ্শ আমাক ৰাইজৰ সন্মুখত ঠিক আছে মই প্ৰত্যুত্তৰ ল'ম বিজেপি মুখপাত্ৰৰ পৰা আকৌ এবাৰ বিৰতিৰ সময় হৈছে বিৰতিৰ পাছত আমি পৰৱৰ্তী আলোচনাৰ মাজলৈ আকৌ উভতি আহিছো অনুষ্ঠানৰ মাজলৈ মই এবাৰ দেৱজিৎ গোস্বামীৰ ওচৰলৈ আহিবলৈ বিচাৰিছো দেৱজিৎ গোস্বামী এই ৰাজনৈতিক অস্ত্ৰ হিচাপে এই বিধেয়কখনক যদি আইনত পৰিণত হয় ৰাজনৈতিক অস্ত্ৰ হিচাপে চৰকাৰে ব্যৱহাৰ কৰিব পাৰে বিৰোধী এনেধৰণৰো মন্তব্য কৰিছে তেনেধৰণৰ এটা পৰিৱেশ হ'ব পাৰে নেকি বা বিৰোধী এটা কথা কৈছে যে জৰুৰীকালীন এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে এইটোৱে উদ্দেশ্য আৰুনো কি উদ্দেশ্য থাকিব কওকচোন আপোনাৰ এটা চিষ্টেম আছে ন্যায় ব্যৱস্থা আছে ন্যায়পালিকা আছে কৰিব ইমান খৰখেদাকে 30টা দিন কোনোবা আছে মই ক'লোৱেতো আপোনাক যে এতিয়া ধৰক আপুনি যিটো দিল্লী সত্যেন্দ্ৰ জৈনৰ কেছটো যদি লৈ লয় যেনেকৈ শৰ্মা ডাঙৰীয়াই কৈছে যে আমাৰ কোৰ্টত ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখক যদি কোনোবাই ভুল কৰা নাই ন্যায়ালয়ে সেইটো পাব কিন্তু এইটো ক্ষেত্ৰতে চাওকচোন মানুহজন মন্ত্ৰীজন পাৰফৰ্মাৰ মন্ত্ৰী আছিল তেওঁলোকে কাম কৰিছিলে কাম কৰা মন্ত্ৰী এজনে গৈ পেলাই তেওঁ যিবিলাক ফ্লাইঅভাৰৰ কষ্ট বিল' কষ্টত তেওঁলোকে কাম কমপ্লিট কৰিছিলে বিফৰ টাইম কাম কমপ্লিট কৰিছিলে এডুকেশ্যন চিষ্টেমটো দিল্লীত এনেকুৱা এটা বনাইছিলে য'ত বিদেশৰ মানুহে সেইটো পাইলট প্ৰজেক্ট যিটো চাব আহিছিলে এইবিলাক ভাৰতবৰ্ষৰ কাৰণে আমাৰ এটা খুব উল্লেখনীয় বস্তু আছিল এই তেনেকুৱা এজন মন্ত্ৰীক নি পেলাই ভৰাই দিছে আৰু 3 বছৰ বা 4 বছৰ পাছত কোৰ্টে ন্যায় দিছে বেছড অন দ্য ডকুমেণ্ট যে তেওঁলোক ভুল কৰা নাই তেওঁক লৈ যাওক এতিয়া ন্যায় দিছে শৰ্মা ডাঙৰীয়া আকৌ ক'ব নেকি হয় দেই তেওঁ ন্যায় পালে তেওঁ 5টা বছৰত তেওঁ যিখিনি হেৰুৱালে তেওঁৰ দলে যিখিনি হেৰুৱালে তেওঁ পৰিয়ালে যিখিনি হেৰুৱালে সেইখিনি ঘূৰি আহিব নেকি হাও সততা আছিলে কাৰণে মানুহজনে ফাইট কৰিব পাৰে সেইকাৰণে এই বস্তুটো এইটো কথাটো ঠিক নহয় যে সদায় আমি ন্যায় কিন্তু সকলোৱে জাতীয় পৰিষদক যেনেকৈ কৈছে যে তেওঁ আপোনালোকে কোৰ্টত যাবলৈ সকলো সময়তে সকলো বস্তু লৈ পেলাই আমি কোৰ্টত যাব নোৱাৰোঁ কিয় আমাৰ এটা চিষ্টেম আছে গভৰ্ণমেণ্ট আছে আমি এই চাওক আজিকালি আপুনি গভৰ্ণমেণ্ট এতিয়া মোদী ডাঙৰীয়া আপুনি এটা চাকৰি এক্সাম্পল লওক মোদী ডাঙৰীয়াই প্ৰায় 8,000 কোটি টকীয়া ইমান ডাঙৰ এখন ফ্লাইটত ঘূৰি ফুৰে তেওঁৰ লাইফষ্টাইলটো দেখিলে মানুহে ভাবিব নোৱাৰে আমি কোনো প্ৰধানমন্ত্ৰী 91 বাৰ বিদেশ ভ্ৰমণ কৰিছে 91খন কাণ্ট্ৰি 78 টাইমছ তেওঁ বিদেশত গৈছে প্ৰায় 1,1100 কোটিৰ ভিতৰত মই প্ৰাইম মিনিষ্টাৰ অফিচৰ ৱেবছাইটৰ কথাটো কৈ সিমানখিনি টকা খৰচ কৰি বিদেশত গৈছে কিহৰ কাৰণে তাৰ বিনিময়ত আমি ভাৰতবৰ্ষই কি পালোঁ আমাৰ এতিয়াও আজি যদি চাই পাৰ কেপিটা ইনকাম $2,880 কথাটো গম পাইছেনে
দেশখন জিডিপি বাঢ়িছে মানে কি 145 কোটি মানুহে এটকাকে দিলে 145 কোটি আমেৰিকাত যদি এটকাকে দিয়ে 30 কোটি হ'ব 33 কোটি টকা সেইটোৱে জিডিপি কাণ্ট্ৰিখনৰ জিডিপি বাঢ়িবই ইয়ংগেষ্ট 65% পপুলেশ্যন আমাৰ 29 বছৰৰ তলৰ সেইখন দেশ আৰু যদি আগনভাই কোনখন দেশ আগবাঢ়িব এটা মানুহে যদি এঘণ্টাকেও কাম কৰে সেইখনৰ জিডিপি বাঢ়িব সেইকাৰণে এইবিলাক ধৰণৰ কথাটো হৈ গ'ল কি আমি চৰকাৰখন আছে প্ৰধানমন্ত্ৰীয়ে যিমান সা সুবিধা যিমান গোটেইখিনি লৈ পেলাই কাম কৰিছে সেই হিচাপত আমি দেশখনে আগবাঢ়িব পাৰিছো নেকি তাৰপিছতে প্ৰত্যেক দিনা খালি ৰাজনৈতিক পিছত অজিত পাৱাৰ বাধ্য কথাটো ওলাইছে কাৰণে মোক দেওবাৰে প্ৰধানমন্ত্ৰীয়ে কৈছে যে অজিত পাৱাৰ को 70,000 करोड़ का घोटाला किया बुधवारे मंत्री बनाई दिसे अरे एतुतो आसरित कथा देवबारे खुद प्रधानमंत्री निजे कोआ कथा এটা 4টা দিনৰ ভিতৰত তেওঁ এইবিলাক কথাটো মোক এটো কোনো ৰাজনৈতিক কথা নহয় এটো কিন্তু আগতে কংগ্ৰেছৰ দিনতো হৈছিল এনেকুৱা ধৰণৰ কথা আমি ভাবিছিলো যেতিয়া বিজেপি আহিলে 14 চনত আমি ভাবিছিলো যে এইবিলাকৰ পুনৰাবৃত্তি নহব কিকি মোদী ডাঙৰীয়া আগৰ পিছে কোনো নাই তেওঁ দেশৰ হকে কাম কৰিব ৰাইজৰ হকে কাম কৰিব বুলি পেলাই আমি যেটো ভাবিছিলো পিছত কিন্তু নহয় তেওঁলোকৰ দেখোন এজেন্ডাটো ভিতৰে অলপমান বেলেগ তেওঁলোকে গোটেই সমস্ত আজি চাওক 70টা মান আপোনাৰ পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজ তেওঁলোকে বন্ধ কৰি দিলে ঠিক আছে মই মানিছো পাব্লিক সেক্টৰ এন্টাৰপ্ৰাইজ বিলাকে প্ৰফিট কৰিব পৰা নাছিলে কিন্তু ঠিক কৰিব পাৰিলে কিন্তু সেই বস্তু বিলাকে আপুনি কাক দিলে আম্বানিক দিলে আদানিক দিলে আৰু তেনেকুৱা পিছত পুঁজিপতি গ্ৰুপ বিলাকক দিলে কিন্তু তাত আমাৰ এমপ্লয়মেন্ট জেনাৰেশ্যন হলেহেঁতেন কিমান আমাৰ দেশৰ সম্পদ দেশৰ চৰকাৰৰ ওচৰত থাকিলেহেঁতেন চৰকাৰ মানে কি এই মোদী আৰু আমি অমিত শ্বাহ এই দুজনে বুলি হ'ব সেইকাৰণে মই ক'ব বিচাৰিছো যে আচ্ছা তাতকে যদি আপুনি যদি এইটো কৰাতকে যদি এন্টি ডিফেকশ্যন লখনক আমি এমেন্ড কৰিলেহেঁতেন যে নহয় কোনো যেটো ৰাইজে চাওক আমি ৰাইজে যদি কোনোবা এজনক বিজেপিক আমি এটা ভোট দিছো বিজেপি এমএলএ জনে কালি যদি পাৰ্টিটো বদলাই গুচি যায় সেইটো যাতে চেঞ্জ কৰিব নোৱাৰে এন্টি ডিফেকশ্যন লখনক আৰু ষ্ট্ৰিক্ট কৰক লাগিলে কোনো পাৰ্টিয়ে যাতে বদলাব নোৱাৰে কিন্তু এইটো কৰাৰ বিনিময়ত কি হ'ব যোনে হওক চাওক আজি বিজেপি মাত্ৰ 20টা সিটৰ ইফাল লৈ গ'লে কিন্তু কেন্দ্ৰত চৰকাৰখন গুচি যাব মই আপোনাক কৈ দিলো আৰু বিহাৰ ইলেকশ্যনৰ পাছত সেই চেঞ্জটো অট'মেটিক আহিবৰ কাৰণে যদি এইটো ভাৱধাৰা এটা ক্ৰিয়েট হৈছে মই কোৱা নাই এনেকুৱা হ'ব বুলি বেলেগো হ'ব পাৰিব কিন্তু 20টা সিটত মাত্ৰ ইফাল কৰাৰ পাছত যদি এনেকুৱা বিল এখন আনিছে কালি পৰহি আপোনাৰ এই বিলখনে বিপদ কৰিব ভাৰতবৰ্ষৰ চাৰিফালে অস্থিৰতা আমেৰিকাৰ লগত ৰিলেশ্যন বেয়া ওচৰ চুবুৰীয়াৰ লগত বেয়া বাংলাদেশত কি হৈ আছে আমি ক'ব পৰা নাই পাকিস্তানত কি হৈছে ক'ব পৰা নাই নিজৰ যিখিনি আমাৰ ৰাজনৈতিক পাৰ্টিৰ মাজত যদি আমি মিলামেচা কৰি একত হৈ থাকিব নোৱাৰো ৰাইজৰ চাৰিফালৰ পৰা জোৰলা হৈ গৈ আছে কোনো ৰাইজ জোৰলা নহলে সব ফটোটো বিশ্বাস নকৰা আপোনালোকে টিভিতে দেখাই আছে গোটেই বিহাৰত হিল দোল ভাঙি মানুহ ওলাইছে এইবিলাক কোনে আনিছে তো মানুহ মানে অস্থিৰ আমাৰ ইয়াতো আপুনি যদি চাই সুধকগে ৰাস্তাত গৈ পেলাই সুধক যিকোনো ঠিকাদাৰ এটা খোলক স্কুলৰ মাষ্টৰ এটা সুধক হস্পিটেলত আপুনি গৈ পেলাই সুধক যিকোনো মানুহ এটা আপুনি এক্সপাইজ সুধক যে তুমি শান্তিত আছানে বোলে নাই মই কিয় নাই ৰাইজে জোৰলা কৰি পেলাইছে ল'ৰা ছোৱালীক ভাত খুৱাবৰ কাৰণে ল'ৰা ছোৱালীক গাখীৰ অকণমান খুৱাবৰ কাৰণে মানুহ চিন্তা কৰিবলৈ মাছ মাংসটো আপুনি বাদে দিয়ক বিভিন্ন ঘৰ ভাড়া দিব পৰা নাই বহুত মানুহে ঘৰৰ মালিকৰ লগত কাজিয়া হৈছে মানে চব ফালৰ পৰা এই ক্ষেত্ৰতে মই কৈছো এই বিলখনে অস্থিৰতা আনিব আৰু কোনো প্ৰয়োজন নাছিলে এই সময়ত যেহেতু বিজেপি বহুত ভাল কামো কৰি আছে দেশখনৰ উন্নতিৰ কাৰণে যিখিনি কাম কৰিছে সেইখিনিতে মনোনিৱেশ কৰি পেলাই যদি আগুৱাই যায় ৰাইজৰ কাৰণে ভাল সকলো কাৰণে ভাল ঠিক আছে বিদিশা বিজেপিৰ মুখপাত্ৰ দিলীপ শৰ্মা ডাঙৰীয়া আজি কি কৈছে বোলে বিৰোধীৰ হতাশাৰ পৰিচয় দিছে এই বিলখনক লৈ এগেইনষ্ট কৰি হতাশাৰ পৰিচয় বিৰোধীয়ে দিয়া নাই তেওঁলোকৰ বিজেপিৰ প্ৰধানমন্ত্ৰী তেওঁলোকৰ নেতাসকলে দিছে প্ৰথম কথা দুই নম্বৰ কথা দিলীপ শৰ্মা ডাঙৰীয়াই কৈছে যে শাস্তি আৰু পুৰস্কাৰ আজিকালি মানে কোৰ্টলে বাট চাব লাগে কোৰ্টে ন্যায় দিয়ে আজিকালি শাস্তি আৰু পুৰস্কাৰ কোৰ্টে নিদিয়ে নহয় বিজেপিয়েহে দিয়ে বিজেপিৰ লগত সামিল হৈ গ'লেতো শাস্তিটো শেষ যিমান ডাঙৰ ক্ৰাইম কৰক যিমান ডাঙৰ ঘটনা কৰক বিজেপিৰ লগত সামিল হৈ যাওক শাস্তি শেষ পুৰস্কাৰ পাই গ'ল কি পুৰস্কাৰ পালে কোনোবা এমএলএ হ'ল কোনোবা এমপি হ'ল ডাঙৰ ডাঙৰ নেতা হ'ল ঠিকাদাৰ হ'ল ডাঙৰ ডাঙৰ বিজনেছ পালে তাৰপিছত তেখেতে কৈছে বোলে তেখেতৰ ঘৰৰ মানুহে টকশ্ব চাই থাকে টকশ্বত কেনেকৈ কথা ক'ব লাগে কৈ পঠিয়ায় আচ্ছা আপোনাৰ ঘৰৰ মানুহে এইটো কৈ পঠিয়াই নাই যে দুনিয়াৰ মিছা কথা ক'ব মানুহৰ আগত গৈ নক'ব আমি লাজ পাওঁ নহয় এই কথাটো ঘৰৰ মানুহে কৈ পঠিয়াব লাগে তেতিয়া বেছি ভাল লাগিব তাৰপিছত দিলীপ শৰ্মা ডাঙৰীয়া কি কৈছে শ্বহীদৰ কথা আটাইতকৈ লাজ লগা কথা এইটো আপোনালোকৰ মুখত এইবিলাক শ্বহীদৰ কথা নক'ব আপোনালোকে অসম চুক্তি গীতা বাইবেল কোৰাণ বুলি আখ্যা দিয়া অসম চুক্তিখনক নস্যাৎ কৰি পেলাই সম্পূৰ্ণ নালিফাইড কৰি পেলাই তেওঁলোকে কাঁখন আনি আমাৰ অসমৰ 5টাকৈ ল'ৰাৰ বুকুত গুলি ফুটুৱাই মাৰি পেলালে আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে এওঁলোকে আনক কথা কয় হাঁহে লাজ পাব লাগে এওঁলোকে তাৰপিছত তেখেতে আজি কি কৰিছে অসম জাতীয় পৰিষদৰ দৰে দল এটাক তেখেতে হাঁহিবলৈ তেখেতে কুণ্ঠাবোধ কৰা নাই আৰে আজি 10 বছৰ আগত আজি 15 বছৰ আগত আপোনালোকে সবেই জানে চাগে বিজেপি যেতিয়া টিকেট দিবলৈ নেতাসকল বা কোনোবা তেনেকুৱা নেতা দুই এজন ঘৰলৈ যায় আগদুৱাৰে দি মানুহে পিছদুৱাৰে দি পলাই তেতিয়া বিজেপি কি আছিলে এতিয়া তেওঁলোকে গাদী পাই পেলাই কি হ'ল সেইটো কোনো নজনা নহয় গতিকে ইয়াত টকশ্বত আহি আবুল তাবুল কথা নক'ব মানুহে চাই আছে আপোনালোকৰ ডাঙৰ ডাঙৰ চিঞৰ বাখৰ মানুহে শুনি ভাল নাপায় আমিও কৈছো আপোনালোকক দেখি মানুহ আজিকালি খং উঠে তেজ গৰম হয় মানুহৰ আপোনালোকে মানুহৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ কৰিছে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ কৰা জুৰুলা কৰাটো কৰিছে আপোনালোকে বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰিবৰ কাৰণে আপোনালোকে বিৰোধী যাতে কোনো কাৰণে আপোনালোকে গাদী হেৰুৱাব লগা নহয় আপোনালোকেই যাতে
বছৰ বছৰ ধৰি 2050 চন 2047 চনলৈকে যাতে ৰাজগাদীত থাকিব পাৰে তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ বিল আনিছে আপোনালোকে ভোট চুৰ কৰিছে আপোনালোকে ভোট চুৰ কৰি কৰি গাদীত বহিছে সেই কথাটো মনত ৰাখক গতিকে ইয়াত দিলীপ শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ ডাঙৰ কথা কৈ বিজেপিৰ ডাঙৰ ডাঙৰ কথা কৈ পেলাই লাজ ইয়াত নিজে লাজ পাব লাগে তেখেতে গতিকে আনক আহিব নালাগে 3 নম্বৰ কথা আপোনাক মই আৰু এটা কথা কওঁ এই যিখন আইনখন তেওঁলোকে আনিছে এই আইনখন মই আপোনাক একদম স্পষ্টকৈ কৈছো শ্যামলী বিহাৰত তেওঁলোকে যিটো গণ আন্দোলন দেখিছে লাহে লাহে এখন আন্দোলন হ'বলৈ গৈ আছে বিহাৰৰ আন্দোলন ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত অসমৰ যি অসম জাতীয় পৰিষদৰ যি দিল্লীত গৈ মিত্ৰতা বা কথা বতৰা পাতিছে এই কথাবিলাক বা আজি চন্দ্ৰবাবু নাইডুৱে যি ধৰণে আমাৰ কংগ্ৰেছ দলটোক লাহে লাহে সাপোৰ্ট কৰা আৰম্ভ কৰিছে ষ্টেলিনৰ কথাই হওক চন্দ্ৰবাবু নাইডুৰ কথাই হওক তেওঁলোকে গম পাই গৈছে যে তেওঁলোকৰ অৱস্থা কি হ'বলৈ গৈ আছে এওঁলোকৰ মোদী ডাঙৰীয়াই 75 ইয়াৰ্ছৰ পিছত চবকে অৱসৰ দিয়ে মানে মিত্ৰজোঁট হ'লে সমস্যাত পৰিব বুলি ভাবি এনে ধৰণৰ ব্যৱস্থা কৰিছে এওঁলোকে মিত্ৰজোঁটক ভয় কৰে অসমত বিৰোধী ঐক্য মঞ্চক ভয় কৰে চেণ্ট্ৰেলত এওঁলোকে বাকী যিসকল আমাৰ বিৰোধী ইণ্ডিয়া এলায়েন্স আছে এওঁলোকে তাক ভয় কৰে আৰু এওঁলোকে জানে এওঁলোকৰ মানে যিটো অত্যাচাৰৰ চৰম সীমা অতিক্ৰম কৰিছে যিদৰে গণ আন্দোলন হ'বলৈ আৰম্ভ কৰিছে যিদৰে মানুহ এইবোৰ মানুহ কোনো ভাড়া কৰি অনা আপোনালোকৰ 500 টকীয়া ভাড়া কৰি অনা মানুহ নহয় এইবিলাক মানুহৰ স্বতঃস্ফূৰ্ত ওলাই আহিছে এইবিলাক মানুহে দুখত কান্দিছে যে আমাৰ ভোটাধিকাৰ নাই আমাৰ সৰু এটা ফ্লেটত 80টাকৈ ভোটাৰ সোমাই দিয়ে অৰ্থাৎ ঘৰৰ মালিকে গমেই নাপায় যে তেওঁলোকৰ ঘৰত 80টা ভোটাৰ আছে আজতক চেনেলে এটা সাক্ষাৎকাৰ লৈছিল আপুনি চাব মহাদেৱপুৰৰ যিটো ঘৰত 80টা ভোট আছিলে এটা ঘৰত আজতকৰ মিডিয়া প্ৰশ্নে গৈ পেলাই সুধিছে যে আপোনাৰ ঘৰত 80টা ভোট আছে গম পাইনে কি কৈছে মোৰ নিজৰে নাই ইয়াত ভোট 80টা ভোট ক'ৰ পৰা আছে মোৰ নিজৰে ভোট নাই গতিকে এওঁলোকৰ প্ৰধানমন্ত্ৰীজনৰ যি সমষ্টি তাতে ভোট চুৰৰ গোটালা হৈ যায় গতিকে এওঁলোকে বিৰোধীক কণ্ঠস্বৰ কৰিবৰ কাৰণে যেনেকে দিল্লীত এওঁলোকে যেতিয়া ইলেকশ্যন হ'ল আপক তেওঁলোকে নিষেধ কৰাৰ কাৰণে তেওঁলোকৰ দিল্লীত গাদী ৰক্ষাৰ কাৰণে এওঁলোকে যেনেকে মানুহবিলাকক জেলত ভৰাই থৈছিলে এতিয়া সেই দিন নাই যাকে তাকে ভৰাব নোৱাৰে মানুহ এই যে আন্দোলন গণ আন্দোলন মই যিটো বাৰে বাৰে কৈ আছো গণ আন্দোলন হোৱা আৰম্ভ কৰিছে এওঁলোকে যাকে তাকে এতিয়া জেলত ভৰাব গতিকে কিবা এটা কৰি পেলাই যিকোনো দুখ এটা দি পেলাই 30 দিন জেলত ভৰাই থওক তেখেতৰ পদটো শেষ কৰি দিয়ক তেনেকে তেওঁলোকে বিৰোধীৰ কণ্ঠস্বৰ ৰোধ কৰিব বিচাৰিছে এয়া গণতন্ত্ৰৰ প্ৰতি হত্যা এওঁলোকৰ শাসন আৰু শোষণৰ যি থাৰ্ড ক্লাছ ৰাজনীতি কৰি আছে মই আপোনাক একদম স্পষ্টকৈ কওঁ এনেকুৱা ৰাজনীতি কৰিব নাপায় গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰ বজাই ৰাখক আপোনালোকে কিন্তু গণতন্ত্ৰ বজাই ৰাখক সংবিধান বজাই ৰাখক মানুহক আৰামত সুখত থাকিবলৈ দিয়ক মুখপাত্ৰৰ পৰা মই শেহতীয়া প্ৰতিক্ৰিয়াখিনি ল'ম আকৌ এটা বিৰতিৰ সময় হৈছে মই বিৰতিৰ পাছতে অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ আজিৰ অনুষ্ঠানৰ শেষ অংশলৈ মই হেমন্ত হালৈৰ ওচৰলৈ যাম হেমন্ত হালৈকে এটা ক'বলৈ বিচাৰিছিলে আপোনাৰ মন্তব্যটো কওক হয় মই এটা কথা ক'ম বিজেপি দিলীপ শৰ্মা ডাঙৰীয়াও ভালকৈ কথাটো শুনক আজিকালি বিজেপিয়ে শ্বহীদ স্মৃতি বৰ বেছিকৈ কয় কিন্তু এটা কথা মই যে এটা সত্য তথ্য দি আছোঁ যেতিয়া অসম আন্দোলন হৈছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ যেতিয়া হৈছিল 1979 চনৰ 10 ডিচেম্বৰ তাৰিখে সেই সময়ত কিন্তু অসমতো কংগ্ৰেছ চৰকাৰ নাছিল আৰু কেন্দ্ৰতো কংগ্ৰেছ চৰকাৰ নাছিল যিটো কথা তেখেতে ক'লে বৰ বেছিকৈ কৈ থাকে সেই সময়ত তেখেতসকলৰ দল যদিও আজি বিজেপি হ'ল সেই সময়ত নামটো জনতা দল আছিল হয়তো সেই জনতা দলৰ অসমতো চৰকাৰ আছিল তেখেতসকলে সেই চৰকাৰৰ লগত জড়িত আছিল আৰু কেন্দ্ৰটো আছিল গতিকে তেখেতসকলে যে এই 855 জন শ্বহীদৰ কথা কৈ তেখেতসকলে এই কথাটো আজি মই তথ্য দিলোঁ ভালকৈ গণি পিটি তথ্য চাই পেলাই এইবিলাক কথা ক'ব তথ্য নজনাকৈ এই 855 জন শ্বহীদৰ কথা এই কংগ্ৰেছৰ গাত যে দি পেলাই হেঁচা দি যে কথাবিলাক কয় আমি কংগ্ৰেছৰ লগত থকাৰ কাৰণে আমি জাতীয় পৰিষদ অমুক কিন্তু এই কথাটো আপোনালোকে মিলাজৰ দৰে স্বীকাৰ কৰি ল'ব যে সেই সময়ত সেই অসম আন্দোলনৰ প্ৰথম শ্বহীদজন আপোনালোকৰ দলৰ শাসনত হৈছিল সেই কথাটো আজি মই আপোনাক কৈ দিলোঁ আৰু এই বিধেয়কখন যদি কিবা কাৰণত যদি আইনত পৰিণত হয় মই কৈছোঁ ছুপাৰ ইমাৰ্জেঞ্চি লেখীয়া হ'ব গোটেই ভাৰতবৰ্ষত গোটেই মানুহক এটা বিৰোধী মানুহখিনিক এটা ভয় ভাবুকিৰে কেনেকৈ তেখেতসকলে ভিত্তিত প্ৰদৰ্শন কৰিব পাৰে এই কথাটোৱে চিন্তা কৰি থাকে তেখেতসকলে যদি সুশাসন কৰি আছে তেনেহ'লে সুশাসন কৰি পেলাই দেশখন পৰিচালিত কৰক মই দিল্লী সমাজলৈ আহিছোঁ বহুতে বিৰোধীৰ বহুতখিনি কথা শুনিলোঁ তাৰ আপত্তিখিনি আমি ল'ম আচ্ছা মই কথাখিনি কম মই একদম অনুৰোধ যদি কোনো কথাখিনি হস্তক্ষেপ নকৰে ওপৰে ওপৰে কথাবোৰ সময় কিন্তু কম আছে কিন্তু মোক আপুনি ৰিপ্লাইটোৰ সময় দিব লাগিব আপুনি ৰিপ্লাইটোৰ পৰা কাটিব নোৱাৰিব প্ৰথম কথা জাতীয় পৰিষদে যিটো কথা কৈছে 79ৰ পৰা যেতিয়া আন্দোলন হৈছিল তেতিয়া আমি পিছত পঢ়িছোঁ এই তথ্যখিনি আপোনালোকে পঢ়ি চাব 79ৰ পৰা যেতিয়া আন্দোলন হৈছিল প্ৰথমগৰাকী শ্বহীদ যেতিয়া হৈছিল কংগ্ৰেছৰ এগৰাকী এমপিয়ে যেতিয়া মনোনয়ন দিবলৈ গৈছিল গোস্বামীয়ে ভালকৈ জানিব তেতিয়া ঘটনাটো ঘটিছিল অসমৰ
অসমতো কংগ্ৰেছৰ আছিল বহুত জানে কেন্দ্ৰটো কংগ্ৰেছ আপোনাৰ নলেজ মই জানা বুলি ক'লে মই শুদ্ধ তথ্য দিছো আপুনি লাজ কিয় পায় আপুনি বুটু ক'ব দিয়ক আপুনি নালাগে আপোনাৰ বিপদ টকাৰ প্ৰয়োজন আছে মই শুদ্ধ ডাঙৰীয়া তেখেতে মই কৈছো সেই সময়ত অসম কংগ্ৰেছ চৰকাৰ নাছিল কিয় কৰে আপুনি প্ৰশ্ন আপুনি ভুল এটা ৰাস্তাৰ কথা কিয় দিব দিয়ক আপুনি ঘটনাটো কেনেকৈ হ'ল মই তাক ব্যাখ্যা কৰা নাই কিন্তু মই কৈছো চৰকাৰ আপোনালোকৰ আছে মই কৈছো চৰকাৰ আপোনালোকৰ আছে চৰকাৰটো মানি লওক তেখেতে কৈছে চৰকাৰ আছে মানি লওক এতিয়া চৰকাৰ আছে মানি লওক যদি আপোনাৰ খুব টিআৰপি বিচাৰিছে আপুনি যুঁজ নকৰ কৰক উত্তৰ কিন্তু আপুনি মই কোৱা আপুনি উত্তৰ দিবলে কি কওক উত্তৰটো দিবলৈ দিয়ক উত্তৰটো দিয়ক আপনি ভুলকে নকব কিন্তু প্ৰথম কথা 79 যেতিয়া আন্দোলন চলিছিল কংগ্ৰেছৰ এগৰাকী সাংসদ পদৰ প্ৰাৰ্থীয়ে যেতিয়া মনোনয়ন দিবলৈ গৈছিল তেতিয়া খৰ্গেশ্বৰ তালুকদাৰ শহীদ হৈছিল আপোনাৰ চৰকাৰে কি কৰি আছে এতিয়া চৰকাৰে কি কৰি আছে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল 1980 চনৰ পৰা ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল 84 লৈকে তাৰ পিছত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধীৰ দিনত চুক্তি আছিল 5 বছৰ কংগ্ৰেছে যেতিয়া প্ৰধানমন্ত্ৰী এই দিনটো চৰকাৰ অসমত কংগ্ৰেছৰ ভাৰতবৰ্ষত নাছিল চৰকাৰে কি কৰিছে আপুনি তেখেতক বন্ধ কৰা না মোৰ ভাল নালাগে এইবিলাক কথা আপনি ভুল ভাল নালাগে কৈ আছে সবে জানে অসমৰ অসম আন্দোলন এতিয়া প্ৰতিগৰাকী মানুহে জানে সকলোৱে অধ্যয়ন কৰিছে কিতাপ মোৰ 5 বছৰ চৰকাৰ তথ্যটো ভুল নাই 855 জন শহীদ হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত তাৰপিছত আমাৰ কোৱেশ্চনটো আছিল যি আছে আন্দোলন প্লিজ ডাঙৰ আপুনি ৰবক না আপোনালোকৰ চৰকাৰ ৰব না কিয় ৰব কিয় ভুল কথা কৈছে 855 মানি লওক আপনি মানি লওক কিয় মানি লব মানি লব হেমন্ত আপনি ভুল তথ্য নিদিব ভুল তথ্য নিদিব আমি তথ্য আকাৰে কৈছো ইয়াৰ পৰা কি কৰক যুজ বন্ধ কৰক নালাগে মোৰ অবান্তমি কৰি আছে অবান্তমি আপোনালোকে আমাৰ প্ৰশ্ন আছিল 855 জন শহীদ হৈছিল একমাত্ৰ কংগ্ৰেছৰ দিনত আৰু কি 855 জন শহীদ হোৱাৰ পিছত নিৰন্তৰভাৱে জাতীয় প্ৰথমজন নৈতিকতা কথা কয় প্ৰথমজন আপোনালোকৰ দিনত হৈছিল জাতীয় পৰিষদ এই জাতীয় পৰিষদৰ কি নৈতিক জ্ঞান অধিকাৰ আছে কথা ক'ব আপোনালোকে আন্দোলন মানি লওক সেই টাইমত চৰকাৰ সক্ষম আছে আৰু কি চৰকাৰ চাই লওক 2 নম্বৰ কংগ্ৰেছৰ বিষয়ে গাইছো কংগ্ৰেছে কেইবাটা বিষয় আনিছে মই আপোনাক কৈছো এই যিখন আজি 130তম সংশোধনী আনিব বিচৰা আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিচাৰিছে কেউ আইনৰ আওতাৰ ভিতৰত আহক আৰু 1975 চনত যেতিয়া ইন্দিৰা গান্ধী ইমাৰ্জেন্সি ঘোষণা কৰিছিল তেওঁ 39তম সংশোধনীৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিছিল কিয় প্ৰধানমন্ত্ৰীজন আইনৰ আওতাৰ আহিব নোৱাৰে প্ৰধানমন্ত্ৰীজনক আইনৰ আওতাৰ আনিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আইনৰ আওতাত থাকিব লাগিব গতিকে এইটো আমি সকলোৱে সকলো জনতাই আমি আদৰণি জনাব লাগে এনেকুৱা সংগঠন এইকাৰণে সংগঠন কৰিব লাগে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কথা যে বৰকে কৈ আছে আচৰিত কথা এওঁলোকে ন্যায়ালয় আৰু কোৰ্টৰ কথা যে কৈছে মই এক লাইনতে শেষ কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত ডিগ্ৰীৰ এটা কেছ চলি আছে গম পাইনে ভুৱা যে চাৰ্টিফিকেট পঢ়া শুনা নকৰা এই যে ডিগ্ৰী গোচৰটা চলি আছে 20 আগষ্টত আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দান পিছুৱাই দিলে তেওঁলোকে ন্যায়াধীশ নাহিলে আপোনালোকৰ মোদী ডাঙৰীয়াৰ ৰায়দান আহিলে ন্যায়াধীশ নাহে কংগ্ৰেছৰে হঠাৎ ন্যায়াধীশ নাহে আপোনালোকে কোৰ্টৰ আইন আদালতৰ মোদী ডাঙৰীয়াৰ ভুৱা চাৰ্টিফিকেটৰ গোচৰৰ ৰায়দান দিবলৈ ন্যায়াধীশ নাহিলে আপোনালোকৰ বিশ্বাস নাই মোদী ডাঙৰীয়াৰ ভুৱা আপোনাৰ চাৰ্টিফিকেট দিবলৈ এই বক্তব্য দেখৰ ন্যায়াধীশ নাহিলে দেখৰ আইন প্ৰধানমন্ত্ৰী গোচৰ হলে ন্যায়াধীশ নাহে কৰিছে এই মিছা ন্যায়াধীশ নাহিলে মই কি কৰিম ন্যায়াধীশ নাহিলে আমি আইন আপোনালোকে ন্যায়ালয়ক সন্মান নকৰে শ্ৰদ্ধা নকৰে কেনে আপোনালোকে এনেকুৱা কথা ক'ব পাৰে এই ন্যায়ালয়ক আপোনালোকে শ্ৰদ্ধা ৰাখক দেখৰ আইন ব্যৱস্থাক শ্ৰদ্ধা ৰাখক আজি আপোনাৰ অসম চৰকাৰৰ 6 বছৰীয়া প্ৰতিভূতি জমা যিটো সিকিউৰিটি নিলাম হৈছে অসম চৰকাৰে প্ৰায় 6 বছৰীয়া 450 কোটি টকা প্ৰত্যক্ষ মূল্যৰ প্ৰতিভূতি জমা বিক্ৰীৰ বাবে আগবঢ়াইছে অহা 26 আগষ্ট 2025 তাৰিখ মঙলবাৰে এই অদ্ভুত নিলাম মানে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ বেংকিং সলিউশনত অনুষ্ঠিত হ'ব এটো কিয় কৰিলে এটো কয় লাখ কোটি ইলেকচনৰ আগে আগে 10000 500 টকা দিব অসমৰ মহিলাই পইচা পাব অসমৰ
কংগ্ৰেছৰ লগত অসমৰ নাৰী সমাজ বিজেপি দলৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ লগত নাই কাৰণে অসমৰ নাৰী সমাজক হাৰিছে অসমৰ নাৰী সমাজৰ প্ৰতি কংগ্ৰেছৰ বক্তব্য চূড়ান্ত অপমানজনক অসমৰ নাৰী সমাজৰ প্ৰতি কংগ্ৰেছৰ বক্তব্য চূড়ান্ত অপমানজনক আপোনাৰ বক্তব্য চূড়ান্ত কৰিছে দুগৰাকী মহিলাই নাৰী সমাজক দুগৰাকী মহিলাই অসমৰ নাৰী সমাজক অপমান কৰিছে ইয়াকে দুৰ্ভাগ্যজনক কথা কি হ'ব গতিকে মই অসমৰ নাৰী সমাজক অনুৰোধ জনাইছো কংগ্ৰেছৰ বক্তব্য আপোনালোকে মনত ৰাখক আজি আপোনাৰ কোনো বেষ্ট নাই আপোনাৰ কোনো বেষ্ট নাই কংগ্ৰেছৰ বক্তব্য মনত ৰাখক অসমৰ নাৰী সমাজক এবাৰ কি মহিলা ষ্টুডিঅ'ৰ পৰা কেনেকৈ অপমান কৰিছে অসমৰ নাৰী সমাজক অসমৰ নাৰী সমাজক মনত ৰাখক সকলোৱে 3000 টকা দি দিয়ক তেতিয়া 5000 দিয়ক 5000 পইচাবিলাক নিদি ঠগি থাকিব আজি আপোনালোকে ইয়াত ভিতৰত আচৰণ কৰিছে এই ভিতৰত আপোনাৰ ডিভিছন লেভেলৰ এতিয়া কথা হ'ল এই বিধেয়ক আইনত পৰিণত হয় নে নহয় তাৰ কাৰণে অপেক্ষা কৰিব লাগিব বা আইনত যদি পৰিণত হয় বিজেপিৰ কেনেধৰণৰ লাভ হ'ব বিৰোধীৰ কেনেধৰণৰ ক্ষতি হ'ব কেনেধৰণৰ সমস্যাত পৰিব সেইখিনিৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব কিন্তু প্ৰথম কথা হৈছে বিধেয়ক হিচাপে বুধবাৰৰ দিনটো যথেষ্ট হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল পৰৱৰ্তী পৰ্যায়ত ইয়াত কেনেধৰণৰ তৰ্ক বিতৰ্ক হয় সেয়া আমাৰ নিশ্চয়কৈ দৃষ্টি নিবদ্ধ হৈ থাকিব আজিলৈ আলোচনা